নমস্কাৰ এনকেটিভিৰ বিশেষ অনুষ্ঠান দৰবাৰ মজিয়ালৈ মই প্ৰণয় বৰদলৈ আপোনালোকক জনাইছো স্বাগতম আজি অসমীয়াৰ স্বাভিমান ৰক্ষাৰ এটা বিশেষ দিন বুলি ক'ব পাৰি আজি শিৱসাগৰত 30 টাকৈ জাতীয় সংগঠনৰ অহৰহ হেঁচা তেওঁলোকৰ খুব তেওঁলোকৰ প্ৰতিবাদৰ ফলত বহিৰাগত ব্যৱসায়ীৰ এটা গোষ্ঠীয়ে তেওঁলোকে আজি আত্মসমৰ্পণ কৰি বাধ্য হয় তেওঁলোকে ক্ষমা খুজিবলৈ বাধ্য হয় আঠুলৈ তেওঁলোকে ক্ষমা খুজিবলৈ বাধ্য হয় ঘটনাৰ সূত্ৰপাত হৈছিল 3 দিনমান পূৰ্বে এগৰাকী খিলঞ্জীয়া খেলুৱৈক অনাহক সাধাৰণ কথা এটাত প্ৰহাৰ নহয় প্ৰচণ্ডভাৱে তেওঁক মাৰপিট কৰা হৈছিল খেলুৱৈ যুৱতীগৰাকীক আৰু এই খেলুৱৈ যুৱতীগৰাকীক মাৰপিট কৰাৰ পিছতেই শিৱসাগৰবাসী ক্ষুব্ধ হৈ আছিল ক্ষুব্ধ বিগত সময়ছোৱাত বিগত প্ৰায় 3-4 বছৰমান ধৰি শিৱসাগৰত এনেকৈ বহিৰাগত লোকে স্থানীয় লোকক খিলঞ্জীয়া লোকক আক্ৰমণ কৰাৰ ঘটনা কেৱল 10-12টাকৈ ঘটনা সংঘটিত হৈছিল যিটো ঘটনাৰ কাৰণে শিৱসাগৰ এক প্ৰকাৰ ক্ষোভৰ উমিমি জুই জ্বলি আছিল আৰু এই ক্ষোভৰ বহিঃপ্ৰকাশ ঘটিল ইতিমধ্যে শিৱসাগৰত নিষিদ্ধ কৰি দিয়া হ'ল সকলো অসমীয়া বা বহিৰাগত ব্যৱসায়িক প্ৰতিষ্ঠান তাৰ ৰাইজৰ প্ৰতিবাদ তীব্ৰতৰ হোৱাৰ পিছত চৰকাৰেও হস্তক্ষেপ কৰিবলৈ বাধ্য হ'ল ইতিমধ্যে তালৈ লৰি যাবলৈ বাধ্য হ'ল বৰ্তমানৰ শিক্ষামন্ত্ৰী ৰণোজ পেগুৰ হস্তক্ষেপত আজি এখন সভা হ'ল এই সভাৰ সিদ্ধান্তৰ পিছত তেওঁলোকে আঁঠু লৈ পেলাই ক্ষমা খুজিবলৈ বাধ্য হ'ল এই গোটেই বিষয়টো আচলতে এই খিলঞ্জীয়াৰ এই যে অস্তিত্ব ৰক্ষাৰ যিটো প্ৰসংগ আহিছে বৰ্তমান সময়ত উত্থাপন হৈছে এই অভিযোগ আছে যে অকল শিৱসাগৰ নহয় ৰাজ্যৰ ভিন্ন প্ৰান্তত এতিয়া খিলঞ্জীয়াৰ ওপৰত বিভিন্ন ধৰণৰ বেলেগ ধৰণৰ অত্যাচাৰ চলিছে আমাৰ খিলঞ্জীয়াৰ ভূমি সম্পত্তিৰ ওপৰত বহিৰাগত লোকে তেওঁলোকে তাত অধিকাৰ কৰাৰ আগ্ৰাসন কৰাৰ খবৰ আছে খবৰ তাৰ কাৰণে অকল অৱশ্যে আমি অকল বহিৰাগতসকলক দোষ দিলে নহ'ব আমাৰ যিসকল লোক আছে আমাৰ খিলঞ্জীয়া তেওঁলোকেনো কি কৰিছে কি কৰিবলগীয়া আছিল কি দায়িত্ব সেইবিলাক বিষয়ে আমি কথা পাতিম লগতে শিৱসাগৰৰ খিলঞ্জীয়াৰ স্বাভিমান ৰক্ষাৰ যুঁজখনৰ সন্দৰ্ভত আমি কথা পাতিম আজি আমাৰ সৈতে আছে হিৰণ্য শইকীয়া নিবন্ধকাৰ লেখক আমাৰ সৈতে আছে ডক্টৰ পদ্ম গোস্বামী নিবন্ধকাৰ লেখক আমাৰ সৈতে আছে কল্যাণ গগৈ তেখেত বিজেপি দলৰ মুখপাত্ৰ আৰু আছে অদীপ কুমাৰ ফুকন তেখেত জ্যেষ্ঠ সাংবাদিক লেখক নিবন্ধকাৰ আৰু আমাৰ সৈতে শিৱসাগৰৰ পৰা বৰ্তমান সময়ত পোনপটীয়া সম্প্ৰচাৰত আছে শৃংখল চলিয়া যাক লৈ পেলাই বৰ্তমান সময়ত সংবাদ মাধ্যম বা ৰাজ্যৰ ৰাজনীতি উত্তাল হৈ আছে লগতে থাকিব বসন্ত গগৈ তেখেতে আটাচুৰ সভাপতি আৰু থাকিব কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সাধাৰণ সম্পাদক তেখেত হৈছে বিদ্যুৎ শইকীয়া মই পোনে গোটেই প্ৰসংগটোলৈ আজি শিক্ষামন্ত্ৰী ৰণোজ পেগুৱে কি কৈছিল সেয়া আৰম্ভণিতে চাই লওঁ অসমৰ সকলো খিলঞ্জীয়া মানুহৰ কাৰণে ভূমিৰ আবেষ্টনী সৃষ্টি কৰাৰ নীতি এটাও আমি গ্ৰহণ কৰিছোঁ অনাগত দিনবিলাকত দেখিব যে আমি অন্যান্য যিবিলাক জনজাতীয় অঞ্চল নহয়ও তাতো আমি সুৰক্ষিত আবেষ্টনী আমি সৃষ্টি কৰিম ভূমিৰ হস্তান্তৰ খিলঞ্জীয়া মানুহৰ পৰা আনৰ হাতলৈ হৈছে আৰু ই এটা উদ্বেগৰ কাৰণ আৰু এই ভূমিৰ হস্তান্তৰ প্ৰতিৰোধ কৰাৰ কাৰণে বা ইয়াক আমি বন্ধ কৰাৰ কাৰণে চৰকাৰখনে আইনগত ব্যৱস্থা লৈছে চৰকাৰে পৰীক্ষামূলকভাৱে প্ৰথম কেইখনমান জিলাৰ নাম এতিয়াও আইন হোৱা নাই উল্লেখে কৰিছে মাত্ৰ মাননীয় মুখ্যমন্ত্ৰীয়ে কিন্তু আমাৰ মাজত যিটো আলোচনা হৈছে সেই আলোচনাটো হ'ল এই ভূমি হস্তান্তৰৰ যি খিলঞ্জীয়া মানুহৰ অধিকাৰৰ প্ৰশ্ন ই সমগ্ৰ অসমতে প্ৰযোজ্য কৰিব লাগে আৰু আপোনালোকৰ মনৰ অনুভৱখিনি দাবীখিনি মই মাননীয় মুখ্যমন্ত্ৰীক গৈ জনাম যে আপোনাৰ এই প্ৰস্তাৱক ৰাইজে আদৰণি জনাইছে কিন্তু ইয়াক কেইখনমান জিলাত সীমাবদ্ধ নাৰাখি সমগ্ৰ অসমতে ইয়াক প্ৰৱৰ্তন কৰা বিশেষকৈ উজনি অসমত প্ৰৱৰ্তন কৰাৰ কাৰণে ৰাইজে বিপুলভাৱে মত দাঙি ধৰিছে আৰু এইটোৱেই অসম চৰকাৰৰ মত মই এক প্ৰকাৰ অসম চৰকাৰৰ এজন কেবিনেট মন্ত্ৰী হিচাপে মই স্পষ্টভাৱে ননিয়েই ক'ব পাৰোঁ যে সমগ্ৰ অসমত খিলঞ্জীয়া মানুহৰ ভূমিৰ অধিকাৰ এইখন চৰকাৰে নিশ্চিত কৰিব আৰু অখিলঞ্জীয়া মানুহলৈ যাতে ভূমি হস্তান্তৰিত নহয় তাৰ কাৰণে আইনগত ব্যৱস্থা হ'ব ঠিক আছে মই সেয়া দেখিবলৈ পালে যে আমাৰ ৰাজ্যৰ তেখেত শিক্ষামন্ত্ৰী তেখেতে আশ্বাস দিছে খিলঞ্জীয়াৰ ভূমি সংৰক্ষণ কৰা হ'ব ইতিমধ্যে আমি কৈছোঁ যে আন নালাগে গুৱাহাটী মহানগৰীৰ আপুনি চাৰিওফালে যাওক সকলো ৰাষ্ট্ৰীয় ঘাইপথৰ সকলো গুৰুত্বপূৰ্ণ এলেকাত থকা মাটি আজি অসমীয়াৰ দখলত নাই
অসমীয়া দখল নাই সকলো মাটি দখল আজি বহিৰাগত লোকে বা বহিৰাগত একাংশ ব্যৱসায়ী দখল কৰিছে একে অৱস্থা অকল গুৱাহাটীৰ নহয় একে অৱস্থা নগাঁও যোৰহাট শিৱসাগৰ ডিব্ৰুগড় ভাল ভাল স্থানবিলাক সকলো ঠাইতে আমাৰ খিলঞ্জীয়া অধিকাৰ তাত সাব্যস্ত হৈ থকা নাই বৰ্তমান সময়ত তাৰ কাৰণে কিন্তু অকল আমি বহিৰাগত ব্যৱসায়িক দুখ দিলেও নহ'ব আমাৰ নিজৰো আমাৰ বহুত দুখ আছে আমাৰ লোকসকলৰ বহুবিলাক কথা আছে এইবিলাক কথা পাতি মই কিন্তু পোনে পোনে শিৱসাগৰৰ ঘটনা প্ৰবাহলৈ যাওঁ মই শৃংখলচলীয়া আছে শৃংখলচলীয়া মই আপোনাক স্বাগতম জনাইছোঁ এই অনুষ্ঠানলৈ আপোনাৰ পৰা জানিব বিচাৰিম ইতিমধ্যে শিক্ষামন্ত্ৰী ৰণোজ পেগুৰ হস্তক্ষেপত এক প্ৰকাৰ সামৰণি পৰা যেন পৰিলক্ষিত হৈছে কিন্তু শিৱসাগৰৰ নিচিনা এখন খিলঞ্জীয়া প্ৰধান এখন এলেকাত কেনেকৈ বহিৰাগত লোকে খিলঞ্জীয়াৰ ওপৰত হাত তুলিবলৈ সাহস কৰিছিল এই বিষয়ে আপোনাৰ জানিব বিচাৰিছে আৰু কেনেকৈ এই সংগ্ৰামখন চলিছিল আৰু কি হ'বলৈ গৈ আছে নহয় চাওক ৰণোজ পেগুৰ মধ্যস্থতাত শিৱসাগৰ শান্ত হোৱা নাই আমাৰ দাবীখিনি ৰণোজ পেগুহঁতে মানি লোৱাৰ কাৰণে শিৱসাগৰ শান্ত হৈছে এই মেছেজটো খুব ভুল যাব যদি ৰণোজ পেগুৰ কাৰণে শিৱসাগৰ শান্ত হ'ল বুলি কয় শিৱসাগৰ শান্ত হৈছে শিৱসাগৰ খিলঞ্জীয়া মানুহৰ দাবী ৰণোজ পেগুৱে মানি লোৱাৰ কাৰণে এইটো কথা একদম স্পষ্ট বাৰ্তা আৰু এটা কথা অসমত খিলঞ্জীয়া মানুহৰ যিদৰে 2017 চনৰ পৰা শিৱসাগৰত মাৰি থকা হৈছে শিৱসাগৰ মানুহৰ অন্তৰত ক্ষোভ আছে জাতি মাটিৰ ভেটিৰ কথা কৈ যেতিয়া এই মানুহখিনিয়ে এই বিজেপি চৰকাৰৰ দিনতে অনা অসমীয়া মানুহখিনিয়ে বজৰং দল RSSৰ মানুহ বুলি কৈ আমাৰ মানুহ পিতে তেতিয়া আমাৰ মানুহে এতিয়া ৰাতি ৰাতি কান্দিবলগীয়া হৈছে আমি বিজেপিক কিয় ভোট দিছিলোঁ অনা অসমীয়া স্বৰগুল খাবলৈ উজনি অসমৰ মানুহে সদায় সদায় সহ্য কৰি নাথাকে এইবোৰ কথা বহুত হ'ল উজনি অসমৰ মানুহে স্বৰগুল খাই জীয়াই নাথাকে এইটো কথা সদায় সদায় সহ্য কৰি নাথাকে সেইদিনা ছোৱালীজনীক যিটো গতিত মৰা হৈছে আৰু অলপ দেৰি মৰাহেঁতেন ছোৱালীজনী মৃত্যু ঘটিলেহেঁতেন তেতিয়া আমি এগৰাকী ৰাষ্ট্ৰীয় পৰ্যায়ৰ খেলুৱৈ হেৰুৱালোহেঁতেন আৰু তাতকৈ ডাঙৰ কথা এক উন্নত প্ৰতিভা হেৰুৱালোহেঁতেন আৰু এটা সম্ভাৱনা নাইকিয়া হৈ গ'লহেঁতেন এতিয়া কথাটো হৈছে এতিয়াও কেইজনমান অভিযুক্তক ধৰিবলৈ আছে অসম আৰক্ষীয়ে ধৰিব পৰা নাই ইমান বিয়োগম স্মাৰ্ট আৰক্ষী থাকোঁতে ইমান বিয়োগম CID বিভাগ থাকোঁতে কিয় ধৰিব পৰা নাই আমাৰ তাক লৈ প্ৰশ্ন আছে মই আৰু শিৱসাগৰ মানুহক শিৱসাগৰ 30 জাতীয় জনগোষ্ঠীয় সংগঠনক আমি ধন্যবাদ জনাইছোঁ শিৱসাগৰৰ খিলঞ্জীয়া থলগুৰি ৰাইজক আমি ধন্যবাদ জনাইছোঁ ঐক্যবদ্ধ প্ৰতিবাদৰ বাবে মই এই কথা জানিব বিচাৰিছোঁ যে আপোনালোকে আজি তাত খিলঞ্জীয়াৰ অধিকাৰৰ কথা কৈ আছে মই এই কথা জানিব বিচাৰিছোঁ তাত যিসকল মাৰোৱাৰী লোক আছে আমি জনাত এনেকুৱা মাৰোৱাৰী পৰিয়াল আছে যে শতিকা পুৰণি তাত 100 বছৰ পুৰণি মাৰোৱাৰী পৰিয়াল আছে তাৰ পিছত কেনেকৈ এই সংঘাত সৃষ্টি হ'ল কাৰণ এনেকুৱা মাৰোৱাৰী লোকো আছে যিসকল অসমীয়া মিডিয়ামত পঢ়িছে আমি জনাত কিন্তু তাৰপিছত তেওঁলোক 100 হয় নহয় কথাটো এইটো নহয় 100 বছৰ ধৰি থাকিলে বুলি আমাক মাৰিব নেকি না মই 100 বছৰ ধৰি থাকিলে বুলি আমাক মাৰিব নেকি না মই সুধিব গৈছোঁ মই সংঘাতটো কেনেকৈ হ'ল কেনেকৈ খালি আমি নহয় সংঘাতটো তেওঁলোকে পৰিকল্পিতভাৱে মাৰিছে ছোৱালীজনীক আৰু তাৰ আগতেও হৈছে আৰু এইটো চৰকাৰখন যে মাৰোৱাৰী পক্ষত এইটো মাৰোৱাৰী সমাজে গম পাইছে সেইকাৰণে বাৰে বাৰে এটেক কৰিছে তেওঁলোকক থানাত লাল চাহ চিংৰা খুৱাই জামিন দিয়ে আৰু আমাৰবিলাকক 3 মাহ জেল দিয়ে 3 মাহ পিছত জামিন পাওঁ কথাবিলাকতো নহ'ব আজি 2017 চনৰ পৰা 14টা 15টা কেছ হ'ল অকল এটা কেছত মানুহে এৰেষ্ট হৈছে বাকী চব থানাত লাল চাহ চিংৰা খাই জামিন পাইছে আপোনাৰ ক্ষেত্ৰত আপুনি আইনখন অকল খিলঞ্জীয়া মানুহৰ কাৰণে নি আইনখন অকল খিলঞ্জীয়া মানুহৰ কাৰণে নি মোৰ যিমান দূৰ মনত পৰে আপুনি সেই মানুহকেইজনে ছোৱালীজনীক মাৰি আছিলে হয় মোৰ যিমান দূৰ মনত পৰে আপুনি এনেকুৱা কথাৰ প্ৰতিবাদ কৰিবলগীয়া কাৰাগাৰ বাসিন্দা হ'বলগীয়া আছিল সেইটোৱেতো কৈছোঁ আমাৰ নামঘৰ আমাৰ বিহুৰ কথা বেয়াকৈ ক'ব ধমকি লগামেই ধমকি লগাওঁতে ইহঁতে মিছাকৈ উলিয়াই দিলে থু মাৰিছোঁ বুলি এতিয়াতো আদালতত আৰু 2 এদিনৰ ভিতৰত প্ৰমাণ হ'ব আমি যে এইটো কাম কৰা নাই এতিয়া কথাবিলাক হৈছে আমাৰ ওপৰত ৰাতি ৰাতি NSA লগাই দিলে বস্তুৰ দাম মোৰ কাৰণে বাঢ়িছে বুলি এটা মই বিজেপি চৰকাৰক সুধিছোঁ মই বিজেপি চৰকাৰ যোগান মন্ত্ৰী নি বস্তুৰ দাম মোৰ কাৰণে বাঢ়িছে বুলি যে মোৰ ওপৰত অভিযোগ দি NSA লগাইছিলে বিহুৰ পইচাৰে অস্ত্ৰ কিনিম বুলি কৈছিলে
এনেকুৱা টুলুঙা কথা কয় নেকি এজন ডিচিয়ে? এতিয়া শিৱসাগৰ ডিচিয়ে নাজানে আমাৰ পৰিয়ালৰ শিৱসাগৰত সৃষ্টি কিমান আছে? এতিয়া ইয়াৰ পিছত আজিতো আপোনালোকে যেনেকৈ নহওক আজি আপোনালোকে এটা সিদ্ধান্ত ল'লে আৰু যিসকল বহিৰাগত লোক আছিল তেওঁলোকক আপোনালোকে দোকান পোহাৰ খোলাৰ অনুমতি প্ৰদান কৰিলে। পৰৱৰ্তী সময়ত কি হ'বলৈ গৈ আছে? পৰৱৰ্তী সময়ত আপোনালোকৰ পদক্ষেপ কি হ'ব? আৰু এনেকুৱা ঘটনা পুনৰাবৃত্তি হ'ব পাৰে নেকি শিৱসাগৰত? আৰু এনেকুৱা ঘটনা পুনৰাবৃত্তি কৰিবলৈ সাহস শিৱসাগৰত আৰু কাৰো নাই, আৰু সাহস কৰিলে এইবাৰ প্ৰত্যাক্ৰমণ কৰা হ'ব। আজিৰ যিখন সভা সেইখনত আপোনালোকে চৰকাৰৰ ফালৰ পৰা শিক্ষামন্ত্ৰী ৰণোজ পেগু ডাঙৰীয়া আছিলে, চৰকাৰৰ মনোভাৱ কেনেকুৱা দেখিছে? আপোনালোকৰ আন্দোলনৰ যিখিনি দাবী আছিল দাবীখিনিৰ প্ৰতি চৰকাৰৰ মনোভাৱ, চৰকাৰৰ দৃষ্টিভংগী কি আছিল? কেনেকুৱা ধৰণৰ আছিল? নহয়, এইখন চৰকাৰে 2016ৰ পৰা জাতি মাটিৰ ভেটিৰ কথা কৈ আছে। 2016ৰ পৰা জাতি মাটিৰ ভেটিৰ কথা কৈ আছে। এতিয়া 2026ৰ ইলেকশ্যন আহি আছে, তাৰ আগতো আকৌ ক'ব জাতি মাটিৰ ভেটিৰ কথা। আমাক জনজাতিকৰণ দিয়ক, আমাৰ স্পষ্ট দাবী। আমাক ভূমি অধিকাৰ দিয়ক, সম্পদৰ দিয়ক আৰু ৰাজনৈতিক অধিকাৰ দিয়ক, সঁচাকৈ যদি জাতি মাটি ভেটিক আপোনালোকে ভাল পায়। নহ'লে উজনি অসমৰ খিলঞ্জীয়া মানুহে কিন্তু বিজেপিক ভোট নিদিয়ে। মই আপোনাৰ কথা আৰু যিহেতু আমাৰ লগত কল্যাণ গগৈ আছে, বিজেপি দলৰ মুখপাত্ৰ, মই তেখেতৰ ওচৰলৈ আহিছোঁ। কল্যাণ গগৈ ডাঙৰীয়া, ইতিমধ্যে আপুনিও শিৱসাগৰৰ এজন বাসিন্দা, আৰু শিৱসাগৰত এনেকুৱা ধৰণৰ এটা ঘটনা হ'ল যিটো ঘটনাই সমগ্ৰ খিলঞ্জীয়াসকলক তেওঁলোকক ক্ষোভৰ এটা বঢ়ি প্ৰকাশ তাত ঘটিলে আমি দেখিবলৈ পালোঁ। আৰু এই গোটেই ঘটনা যে অসমীয়া লোকৰ, খিলঞ্জীয়া লোকৰ শিৱসাগৰ নিচিনা ঠাইত আক্ৰান্ত হ'বলগীয়া হৈছে, বাৰম্বাৰ এনে ঘটনা সংঘটিত হৈছে। জাতি মাটি ভেটিৰ অস্তিত্ব ৰক্ষাৰ প্ৰতিশ্ৰুতি বহন কৰা চৰকাৰখনৰ দিনতে এনেকুৱা ঘটনা বাৰম্বাৰ সংঘটিত হৈছে। শেহতীয়া যি পৰিস্থিতি, আপোনাৰ কি ক'বলগীয়া আছে? প্ৰণয়, এনেকুৱা ধৰণৰ মই এই আলোচনা চক্ৰত অহাৰ আগতে মই ভাবি আছোঁ যে মই ক'ৰ পৰা আৰম্ভ কৰিম, কাৰণ কিয় বিষয়টো খুব স্পৰ্শকাতৰ বিষয় হৈ পৰিলে। যোৱা 13 তাৰিখে শিৱসাগৰত যিটো ঘটনা ঘটিলে, এইটো গৰিহণাৰ যোগ্যই নহয়। ইয়াতে উচিত ব্যৱস্থা গ্ৰহণ কৰিব লাগিব। আইনৰ ভিতৰত থাকি যেনেধৰণকে দোষীক উচিত ব্যৱস্থা গ্ৰহণ কৰিব লাগিব, এইটোও আমাৰ দাবী। আমি এইবোৰ ক্ষেত্ৰত কোনো ধৰণৰ আপোচ নকৰোঁ। আৰু যিহেতু শিৱসাগৰখন এনেকুৱা ধৰণৰ, মই ভাবিবই নোৱাৰোঁ যে, কল্পনাই কৰিব নোৱাৰোঁ যে শিৱসাগৰ সমাজখন এনেকুৱা এখন সমাজ, যিখন সমাজৰ যে আজি এনেধৰণৰ পৰিস্থিতি হ'ব বুলি। আপুনি যেনেকৈ কৈ আহিছে, আপুনি আগতেই কৈ আহিছে প্ৰণয় বৰদলৈ ডাঙৰীয়া, যে শিৱসাগৰখন এনেকুৱা সমাজ য'ত অসমীয়া ভাষা সংস্কৃতিক লৈ পেলাই আজি যিসকল অনা অসমীয়া বা যিসকল হিন্দী ভাষী লোকসকল আছে, তেখেতসকলৰো কিছু ক্ষেত্ৰত অৰিহণা আছে। আৰু বহুত এনেকুৱা ধৰণৰ ব্যক্তি আছে, 3rd জেনেৰেশ্যন 4th জেনেৰেশ্যনলৈকে তেখেতে তাতে বাস কৰি আছে শিৱসাগৰত, আৰু তেখেতসকলে অসমীয়া মিডিয়ামত পঢ়িছে, আৰু বহুত সময়ত পাৰিবাৰিক সম্বন্ধও হৈছে, বৈবাহিক সম্বন্ধ হৈছে। গতিকে কলা কৃষ্টিৰ ক্ষেত্ৰত বা এনেকুৱা ধৰণৰ হৈছে যে বিহুৰ সময়ত তেখেতসকলে হুঁচৰি দল গঠন কৰি হুঁচৰি নচোৱাৰো এনেকুৱা ধৰণৰ দৃষ্টান্ত আছে। গতিকে ইমান এটা সমিলমিলে থকা এখন সমাজত এনেকুৱা ধৰণৰ ঘটনা এটা ঘটিলে, আৰু যিটো ঘটনা ঘটিলে মই ভাবোঁ, মানে মোৰ যিটো মতামত, যে এটা সম্প্ৰদায়ৰ বা এখন সমাজৰ এজন ব্যক্তিয়ে এনেকুৱা ধৰণৰ যিটো ঘটনা ঘটালে, তাৰ কাৰণে সকলো সময়তে এইটো ঘটনা এটা বিক্ষিপ্ত ঘটনা নহয়। এই ঘটনা শিৱসাগৰত হৈ আছে। মই সিংহচালীয়া ফ্ৰেমত ৰাখিবলৈ অনুৰোধ কৰিছোঁ। সিংহচালীয়া ফ্ৰেমত ৰাখক। নহয়, মই বিক্ষিপ্ত ঘটনা বুলি ক'ব খোজা নাই। মই কৈছোঁ যে এনেকুৱা ধৰণৰ এখন সমাজৰ এজন ব্যক্তিয়ে এনেকুৱা এটা ঘটনা ঘটোৱাৰ কাৰণে গোটেই সমাজখনক কিন্তু মই দোষাৰোপ কৰিব খোজা নাই। এনেকুৱা ধৰণৰ ঘটনাবিলাক আৰু অসমত বহুত জেগাতে হৈছে, কিন্তু অসমত এনেকুৱা ধৰণৰ ঘটনা হোৱাৰ পৰা শিৱসাগৰত বিশেষকৈ এনেকুৱা ধৰণৰ ঘটনা আগতে বৰ বিশেষ ঘটনা নাছিলে, কিন্তু এনেকুৱা ধৰণৰ এটা ঘটনা ঘটাৰ কাৰণে মই গোটেই সমাজখনক মই দোষাৰোপ কৰিব খোজা নাই। কিন্তু তেখেতসকলৰ সমাজখনৰ এটা ভুল হ'ল যে এই 30টা সংগঠনে যেতিয়া আহ্বান জনাইছিলে, তেখেতসকলক সুযোগ দিছিলে, গোটেই যেতিয়া প্ৰতিষ্ঠানবিলাকক বন্ধ আহ্বান কৰাৰ আগতে সুযোগ দিছিলে তেখেতসকলে ক্ষমা মাৰ্জনা কৰিবৰ কাৰণে, সেই সময়মতে তেখেতে নকৰাৰ কাৰণে এইটো এটা ডাঙৰ ভুল কৰিলে, যাৰ ফলত আজি গোটেই যিটো ঘটনাটোৰ পৰিসমাপ্তি হ'ল, আজি এইখিনি হ'বলৈ নাপালেহেঁতেন, তাৰ আগতে এটা সমাধান হ'লহেঁতেন। এইটো এটা কিন্তু তেখেতসকলে এটা ডাঙৰ মই ভাবোঁ ভুল কৰিছে। গতিকে মই আশা কৰিছোঁ যে ইমান এটা যেনেকুৱা ধৰণৰ মোৰো এতিয়া বন্ধুবৰ্গ বহুত আছে, এই হিন্দী সমাজখনৰ বা মাৰোৱাৰী বহুত বন্ধু আছে, তেখেতসকলক কেতিয়াবা কওঁ যে পিঠা খোৱা মাৰোৱাৰী বুলি কওঁ, পিঠা বনোৱা মাৰোৱাৰী বুলি কওঁ। হয়, তেখেতৰ ঘৰত কোনোবা ঘৰত হয়তো শৃংখলৰ তেনেকুৱা ধৰণৰ বন্ধু আছে, যোনে হয়তো এনেকুৱা ধৰণৰ অসমীয়া কলা কৃষ্টি ভাষা সাহিত্যক লৈ পেলাই তেখেতসকলে জীৱন নিৰ্বাহ কৰিছে। গতিকে বৰ আশ্চৰ্যজনক কথা।
আশ্চৰ্যজনক কথা এতিয়া ভাৰতবৰ্ষখন এতিয়া আমাৰ প্ৰত্যেকজন আজি আমাৰ নাগৰিকৰ এটা অধিকাৰ আছে সম অধিকাৰ আছে আজি যদি অসমৰ যদি আজি কোনোবা লোক গৈ বুলি বাহিৰত বাস কৰিছে তেখেতৰ যেনে ধৰণৰ অধিকাৰ আছে আজি অনাঅসমীয়া এজনৰ অসমত যদি বাস কৰিছে তেনে অধিকাৰ আছে কিন্তু ইয়াৰ মাজতে এইটো নহয় যে যিটো মান স্বাভিমান যিটো স্থানীয় এটা জাতি এটা অসমীয়া জাতিৰ এটা মান স্বাভিমানক তেখেতসকলে আঘাত সানিব এইটো কোনো আপোচ নকৰে আৰু ভাৰতীয় জনতা পাৰ্টিও কেতিয়া আপোচ নকৰে মই ইতিমধ্যে মই জানিব বিচাৰিছোঁ শৃংখলচলীয়া ওচৰত যাব বিচাৰিছোঁ তেখেতে আজি এটা কথা প্ৰশ্ন এটা উত্থাপন কৰিছে গুৰুত্বপূৰ্ণ প্ৰশ্ন তেখেতে কৈছে অসমৰ কোনো ব্যক্তিয়ে যদি ৰাজস্থানত গৈ এই কাণ্ড ঘটালেহেঁতেন তেতিয়াহ'লে কি পৰিস্থিতি হ'ল শৃংখলচলীয়া কি ক'ব বিচাৰিব এই বিষয়ত নহয় এইটোৱে কথা আজি বিজেপি চৰকাৰে ৰাজস্থানৰ মানুহজনক PSO দিছে এতিয়া আমাক যে এতিয়া যে ভাবুকিবিলাক দি আছে এটা হিমন্ত বিশ্ব শৰ্মা চৰকাৰে আমাক PSO কেলে নাই দিয়া মানে মাৰোৱাৰীজন জীয়াই থাকক আমিবোৰ মৰি যাওঁ কথাটোতো সেইটো হৈছে মানে তেওঁলোক জীয়াই থাকক বহিৰাগত মানুহ ভোট বেংক পইচা আছে জীয়াই থাকক এইকেইটা পইচা পাতি নাই থলুৱা খিলঞ্জীয়া মানুহ মৰি থাকক কথাবোৰ এনেকুৱা হৈছে মইতো ভাবিছিলোঁ PSO বোলো মোকো দুটামান দিব PSO দেখোন সেইজন অনা অসমীয়া মানুহকে দিয়া হ'ল এইবিলাক গণতন্ত্ৰত আইনৰ ক্ষেত্ৰত আইন সকলোৰে কাৰণে সমান হ'ব লাগিব সেই মাৰোৱাৰী মানুহজনৰ কাৰণে যিখিনি অধিকাৰ মোৰ কাৰণেও সেইখিনি অধিকাৰ বসন্ত গগৈৰ কাৰণেও সেইখিনি অধিকাৰ মোৰ কাৰণেও অধিকাৰ চিতু বৰুৱাৰ কাৰণে অধিকাৰ প্ৰত্যেকৰ কাৰণে অধিকাৰ মই অকণমান হিৰণ্য শইকীয়া ডাঙৰীয়া আমাৰ সৈতে আছে হিৰণ্য শইকীয়া এইটো স্পষ্ট হয় কওক কৈ যাওক কওক না মই একেবাৰে শেষ কৰিব লৈছোঁ খালি এটা কথা একদম স্পষ্ট আমাৰ ইয়াত আমাৰ দপদপনি থাকিব লাগিব খিলঞ্জীয়া মানুহে অসমৰ ৰাজপথত নিৰ্ভয় মনে খোজকাঢ়িব পাৰিব লাগিব আৰু খিলঞ্জীয়া মানুহৰ ওপৰত যদি প্ৰহাৰ হয় আক্ৰমণ হয় তেন্তে প্ৰত্যাক্ৰমণ কৰা হ'ব তাৰ বাবে জগৰীয়া চৰকাৰ হ'ব আজি শিক্ষামন্ত্ৰীয়ে এটা কথা কৈছে যে খিলঞ্জীয়াৰ বাবে ভূমি অধিকাৰ এইখন চৰকাৰে আইন আনিব এনেকুৱা ধৰণৰ কথা কৈছে কি ক'ব বিচাৰিব তেখেতে ওলাই গৈছে হয় ভিন্ন শইকীয়া কি ক'ব বিচাৰোঁ অলপ আগতে যেনে কোৱাৰ নিচিনাকৈ যে জাতি মাটি ভেটি শ্লোগান দি পেলাই 2016 চনত বিজেপি আমাৰ অসমত পাৱাৰ দখল কৰিলে আৰু তেতিয়া আমি চবেই ভাবিছিলোঁ যে কিবা এটা হ'ব এনেকুৱা আইন আহিব য'ৰ পৰা নেকি আমাৰ ধৰি লওক খিলঞ্জীয়া মানুহখিনি সুৰক্ষিত হ'ব কাৰণ জাতি মাটি ভেটি মানে যিখিনি আমাৰ খিলঞ্জীয়া মানুহ অসমীয়া তথা জাতি জনগোষ্ঠীৰ আমি এটা ৰক্ষা কৱচ পাম ৰাজনৈতিকভাৱে নহ'বা আমাৰ মাটি আৰু সম্পদৰ ওপৰত আমাৰ বিশেষ অধিকাৰ আহিব আৰু যিটো বস্তু নেকি আমি যিটো পটভূমিত আলফাৰ জন্ম হৈছিল যে যিটো শোষণ বঞ্চনাৰ দিল্লীৰ বিৰুদ্ধে আলফাৰ জন্ম হৈছিল আৰু আমি সেইকাৰণে কৈ আছোঁ যে সৰ্বভৌমৰ এটা বিকল্প ব্যৱস্থা কৰি অসমৰ কাৰণে এখন সুকীয়া সংবিধান তৈয়াৰ কৰি য'ত নেকি আমাৰ অসমীয়া তথা খিলঞ্জীয়াৰ ৰাজনৈতিকভাৱে সুৰক্ষা কৱচ বা ৰিজাৰ্ভেশ্যন লগতে অসমৰ মাটি আৰু অসমৰ সম্পদৰ ওপৰত আমাৰ প্ৰভুত্ব বিস্তাৰ কৰে এইখিনি হোৱাহেঁতেন কোনেও এনেকুৱা ধৰণৰ কাম কৰিব নোৱাৰিলে হয় আৰু শিৱসাগৰ এইটো এটা বিক্ষিপ্ত ঘটনা নহয় এইটো জেগাই জেগাই হৈ আহিছে তাৰমানে এনেকুৱা হিচাপে ধৰি লোৱা হৈছে যে বিজেপি মানে ধৰি লওক আজি মাৰোৱাৰীৰ পইচাতে হওক বা তেনেকুৱা সিহঁতৰহে যেন দখলটো বেছি হৈছে এনেকুৱা ভাৱ আপোনাৰ হৈছে যে বিজেপি চৰকাৰে সুৰক্ষাৰ কামত যেনেকৈ হিতেশ্বৰ শইকীয়াৰ টাইমত যেতিয়া গভৰ্ণমেণ্ট ফৰ্ম হৈছিল অবৈধ গভৰ্ণমেণ্টখন বিদেশীৰ ভোট লৈ পেলাই যেনেকৈ তেতিয়া মিয়াৰ অত্যাচাৰ হৈছিল ঠিক তেনেকৈ একজেক্টলি সেই একেধৰণে আজি ইয়াতে বহিৰাগত বা মাৰোৱাৰীৰ আজি অত্যাচাৰ বাঢ়িছে সেই বস্তু অকল শিৱসাগৰত নহয় এইটো সমগ্ৰ অসমত আমি দেখিবলৈ পাইছোঁ যে এনেকুৱা ধৰণৰ বিশিষ্ট ঘটনাবিলাক ঘটিব ধৰিছে হয় অধিক বৰখন কি ক'ব এই বিষয়টো গোটেই বিষয়টো আপুনি দেখিলে যে অসমীয়াৰ বা খিলঞ্জীয়াৰ অধিকাৰ ৰক্ষাৰ কথা আহিছে ভূমি অধিকাৰৰ কথা আহিছে দেখিবলৈ পাইছোঁ আমাৰ যিমানবিলাক বিভিন্ন প্ৰান্তত গুৰুত্বপূৰ্ণ যিবিলাক মাটি ভূমি আছে অন্যান্য এয়া সকলোতে আজি বহিৰাগত লোকৰ দপদপনি খিলঞ্জীয়া লোক যেন ক'ত পিছ পৰি আছে ভূমিৰ অধিকাৰ এই গোটেই কথাটো চৰকাৰী যিটো বক্তব্যবিলাক এইবিলাক এটা শ্লোগান ধৰ্মী প্ৰথমতে চব যেতিয়া বঞ্চনা হয় প্ৰবঞ্চনা হয় তেতিয়া কিন্তু যুৱ শক্তিবিলাকে সাধাৰণতে বিদ্ৰোহী হয় অসমত হৈ আহিছে আমি এই কথাখিনি পটভূমিলৈ যাব লাগিব প্ৰথমে মই ৪৫ বছৰ আগলৈ যাব বিচাৰিছোঁ ১৯৭৯ চনত অসম বিধানসভাৰ নিয়োগ পৰ্যালোচনা সমিতি এখন ৰিপৰ্ট আছিল সেই ৰিপৰ্টখন মই ১ মিনিটতে ক'ব বিচাৰিছোঁ ৪৩টা প্ৰতিষ্ঠান ২৪১খন বাগিচা লৈ পেলাই তেওঁলোকে এটা ছাৰ্ভে কৰিলে ছাৰ্ভে কৰি দেখিলে
45 বছৰ আগতে চাব তাৰ কাৰণে এইবিলাক যে হৈ আছে আৰু হ'ব 45 বছৰ আগত দেখা গ'ল এই প্ৰতিষ্ঠানবিলাকত 47% জন্ম অসমৰ বাহিৰত এই কৰ্মচাৰীবিলাকৰ 53% অসমত 38% মাতৃভাষা অসমীয়া চাকৰি তেওঁলোকৰ একদম নিম্ন খাপৰ 28% বাংলাভাষী প্ৰথম আৰু দ্বিতীয় শ্ৰেণীৰ প্ৰধান 38% জন্মস্থান অসম 62% বাহিৰত 45 বছৰ আগত এতিয়া কোনটো পৰ্যায়ত গৈছে চৰকাৰী খণ্ডৰ চতুৰ্থ শ্ৰেণীত 41% বাহিৰৰ 38% অসমৰ RBI প্ৰথম শ্ৰেণীৰ বিষয়াৰ আধা বাংলাদেশ বেংগলী বাগিচাত 38% অসমীয়া মই চাহ শ্ৰমিকৰ কথা কোৱা নাই 62% তাৰে 45% বাংলা 6% হিন্দী উত্তৰ পূব সীমান্ত ৰেলৱে 56.8% জন্মস্থান বাংলাদেশ এইটো মোৰ প্ৰতি নাই এইটো বিধানসভাৰ প্ৰতিবেদন 79 গতিকে এই গোটেই কথাবিলাক যদি চাই দেখিব তাৰপিছত এই মুহূৰ্তলৈকে কৈ চিন্তা চৰ্চা কৰা নহ'ল যিটো কাৰণত 79তে 78তে আমি একেটা আহ্বান কৰিছিলোঁ দ্বি নাগৰিকতাৰ পাৰপত্ৰ লাগে নহ'লে এই ধৰণৰ ব্যৱস্থা হ'ব তাৰপিছত 79 অসম আন্দোলন হৈছে তাৰ এবছৰ আগতে এই কথাখিনি কোৱা হৈছিল এই কথাখিনি যদি যুক্তিটো চাই দেখিব যে আজি এই ঘটনাবিলাক যে হৈছে মই কথাটো উনুকিয়াই থ'ব বিচাৰিছোঁ এতিয়া যদি আপুনি চাই যে আজি হিন্দী ভাষীৰ যিটো দাদাগিৰি এই দাদাগিৰি যদি চাই দেখিব স্বাভাৱিক কথা তেওঁলোকে বিভিন্ন ধৰণৰ সহযোগ পাইছে আজি এইখন অসমত আপোনাৰ 1991 বাংলাভাষী যেনেকৈ বাঢ়িছে যোৱা আপোনাৰ 1991 চনৰ পৰা যদি চাই 40টা বছৰ যদি আমি 71 চনৰ পৰা চাওঁ তেতিয়া 10% অসমীয়া মানুহ কমিল ভাষা 10% বঙালী ভাষা বাঢ়িল কিন্তু চাব 1991 চনত এইখন অসমত 10,35,000 হিন্দী ভাষী মানুহ আছিল 1991 20 বছৰ পিছত 2011 চনত 21 লাখ হ'ল হিন্দী ভাষী 100% বাঢ়িল এইখন অসমত হিন্দী ভাষী গতিকে হিন্দী ভাষীৰে দাদাগিৰি আহিব কোনোবা যি চৰকাৰে নহওক তেওঁলোকৰ এটা পৃষ্ঠপোষকতা আছে ইয়াৰ বিপৰীতে যদি চাই দেখিব যোৱা 40টা বছৰ এজন হিন্দী প্ৰতিষ্ঠান হিন্দী ভাষীৰ লোক দেখুৱাওক যিয়ে অসমৰ সমাজ জীৱনত কিবা এটা কাম কৰিছে কোনটো কাম কৰিছে তেওঁলোকৰ ইণ্ডাষ্ট্ৰি কৰে পুঁজি বাহিৰলৈ নিয়ে গতিকে এই ইয়াত সাংঘাতিক ধৰণৰ বিদ্ৰোহ হ'ব মাটি কামাক দিলে এইখিনি অসমীয়া মানে বাকী বেলেগক বিক্ৰী কৰিব নোৱাৰে পইচা হ'লে কাৰণে বিক্ৰী কৰিব কিন্তু মূল বিষয়টো হ'ল আমাৰ নিজৰ মাটিতে আমি স্বাভিমান ৰক্ষা কৰিবৰ কাৰণে কোনটো ব্যৱস্থা কৰা হৈছে গতিকে আজি শিৱসাগৰ যিটো হৈছে এইটো একচুৱেলি আগতে হ'ব লাগিছিল এইটো আগতে হ'ব লাগিছিল আমি বিভিন্ন ক্ষেত্ৰত আমি কম্প্ৰমাইজ কৰি থাকোঁ কাৰণে এই বস্তুটো আমি হৈছে কাৰণ এইখন অসমত 760টা ষ্টেট লেভেল সংগঠন আছে বিভিন্ন ছাত্ৰ সংগঠন যুৱ সংগঠন কি সংগঠন কোনো প্ৰতিবাদ নহয় শ্লোগানধৰ্মী আৰু চৰকাৰে ৰণোজ পেগু ডাঙৰীয়াই শিৱসাগৰত গৈ কৈ আহিলে মাটিৰ সুৰক্ষা দিব মাটিৰ তোমাক সুৰক্ষা দিলে তাৰপিছত তোমালোকে শিৱসাগৰৰ মাজমজিয়াত অসমীয়া মানুহক থাপৰিয়াবৰ কাৰণে সুবিধা হিন্দী ভাষীক দিম নেকি তাৰ ব্যৱস্থাটো কি কৰা হ'ব গতিকে সেই কথাবিলাক যেতিয়ালৈকে স্পষ্ট নহয় এই ধৰণৰ প্ৰতিক্ৰিয়াখিনি চলি থাকিব ঠিক আছে মই ডক্টৰ পদ্মনাভ গোস্বামীৰ ওচৰলৈ যাম কিন্তু তাৰ পূৰ্বে মই খন্তেক সময় বাণিজ্যিক বিৰতি লৈ লৈছোঁ আৰু এটা কথা ইয়াত আছে যে এই কথাটো এতিয়া পোহৰলৈ আহিছে যে আমাৰ ৰাজ্যত পূৰ্বতে যিমানবিলাক চাহ বাগান আছে চাহ বাগানবিলাকৰ সহকাৰী পৰিচালক জাতীয় পদবীত সদায় খিলঞ্জীয়া লোকে প্ৰাধান্য পাইছিলে এই বিগত আজি 8-10 বছৰ ধৰি কোনো অসমীয়া যুৱক তাত আজিকালি এছিষ্টেণ্ট মেনেজাৰ চাকৰি নাপায় এনেকুৱা এটা হৈ গ'ল অসমৰ প্ৰায়বিলাক বাগিচাত হৈছে এইটো ঘটনা যে যিসকল এছিষ্টেণ্ট মেনেজাৰ আছিলে যিবিলাক পোষ্ট আগতে খিলঞ্জীয়া লোকে দখল কৰি আছে সেই পোষ্টবিলাক আজি সকলো বাহিৰা মানুহৰ হাতত গ'ল কোনো অসমীয়া যুৱকে বা খিলঞ্জীয়া যুৱকে তাত চাকৰি পোৱা নাই এনেকুৱা ঘটনা প্ৰায় হৈছে মই ডক্টৰ পদ্মনাভ গোস্বামী পুনতে আপোনাক আৰম্ভ কৰিব লৈছোঁ কি ক'ব গোটেই বিষয়ত প্ৰাথমিক মন্তব্য কি আপোনাৰ প্ৰণয়দা আচলতে শিৱসাগৰৰ ঘটনাটো কালি যিটো ঘটনা ঘটিল সকলোৱে কৈছে যে এক বিক্ষিপ্ত ঘটনা নহয় এনেকুৱা ঘটনা প্ৰায়ে আজিৰ তাৰিখত অসমখনত অ'ত ত'ত আজি শিৱসাগৰ দুদিনমান আগতে নগাঁও কেতিয়াবা গুৱাহাটীত আমি প্ৰায়ে দেখিবলৈ পাই আহিছিলোঁ গতিকে এই ঘটনাটো শিৱসাগৰ ঘটনাটোৱে কালি আৰু পৰহি যিটো ৰূপ ল'লে 13 তাৰিখৰ পিছৰ পৰা এই ৰূপটোৱে কিন্তু মানে বহুকেইটা প্ৰেক্ষাপটক উদঙাই দিছে অসমৰ সমাজ জীৱনৰ আৰু সঁচা কথা ক'বলৈ গ'লে আজি বসন্ত গগৈ ডাঙৰীয়াৰ মন্তব্যবিলাকো আমি প্ৰায় চাই আহিছোঁ শৃংখল চলিহাৰ মন্তব্যবিলাকো চাই আছোঁ তাত বসন্ত গগৈ ডাঙৰীয়াই যিখিনি মন্তব্য দিছে অত্যন্ত মেচিয়ৰ্ড মন্তব্য দিছে আৰু সেইখিনি মন্তব্য মই ভাবোঁ প্ৰত্যেকজন খিলঞ্জীয়াৰ সেইখিনিয়ে মনৰ ভিতৰৰ কথা কেৱল অকল অসমৰ ক্ষেত্ৰত এই প্ৰযোজ্য নহয় পৃথিৱীৰ যিকোনো এটা অঞ্চলত যদি যায় তাৰ নিজৰ মাটি নিজৰ ভেটি আৰু নিজৰ ভাষা সংস্কৃতিক লৈ স্বাভিমান কৰা প্ৰত্যেকজন খিলঞ্জীয়াৰ মনৰ ভিতৰৰ কথা সেই তেখেতলোকৰ যিখিনি কথা কৈ আছে মই সেইখিনি কথা অনুধাৱন কৰিব পাৰিছোঁ এতিয়া কথা হ'ল যে এই ঘটনাটোৰ লগত আমি কিন্তু আজি তেখেতলোকে আঠুকাঢ়ি সেৱাটো
লৈ লোৱাৰ লগে লগে আমি গোটেই বিষয়টোত উৎসাহিত হৈ যোৱাটো মোৰ ওপৰত কিন্তু সঠিক কথা এটা নহয় মোৰ সঠিক কথা নহয় বুলি কিয় মই কৈছোঁ আজি কিছুদিনৰ আগতে কিছুদিন মানে কাখনৰ প্ৰসংগটো যেতিয়া অসমত আহিছিল তেতিয়া ভাৰতৰ কেন্দ্ৰীয় গৃহমন্ত্ৰী ডাঙৰীয়াই এটা কথা কৈছিল যে 6 নম্বৰ দফাৰ ওপৰত আপোনালোকৰ যি ক'বলগীয়া আৰু কৰিবলগীয়া আছে আমি সেইটো দাড়ি কমা ৰক্ষা কৰি সেই কথাখিনি মানি ল'ম কিন্তু আজিৰ তাৰিখত যদি 6 নম্বৰ দফাৰ প্ৰত্যেকটো কথা এটা সুন্দৰভাৱে সেই 6 নম্বৰ দফাটো ইমপ্লিমেণ্টেশ্যনৰ ক্ষেত্ৰত যদি আজি চৰকাৰখন কেন্দ্ৰীয় চৰকাৰখন আগবাঢ়ি গ'লহেঁতেন আজি এনেকুৱা এটা পৰিস্থিতিলৈকে আমাৰ গোটেই অসমীয়া খিলঞ্জীয়াসকলৰ বিষয়টো আহিব নোৱাৰে আজি নিশ্চিতভাৱে আজি ভৌগোলিক পৰিস্থিতিৰ ওপৰতে ভিত্তি কৰি হওক বা বিভিন্ন অন্যান্য ব্যৱসায়িক সা সুবিধাৰ কথা ভিত্তিতে হওক যে বাহিৰাৰ মানুহে আহি ব্যৱসায় আৰম্ভ কৰিবই কিন্তু আজি আপুনি চাওক মহাৰাষ্ট্ৰৰ প্ৰসংগটো নাচাই কিয় মহাৰাষ্ট্ৰত আজি মহাৰাষ্ট্ৰ যায় তামিলনাডুত যায় তাত কি আজি IT সেক্টৰত হায়দৰাবাদ পৃথিৱী বিশ্বৰ ভিতৰতে 1 নম্বৰ বুলি ক'লেও ভুল নহয় আজি যদি মহাৰাষ্ট্ৰলৈ যায় মহাৰাষ্ট্ৰত আপোনাৰ কি হৈছে সমগ্ৰ ফাইনেন্সৰ ক্ষেত্ৰত আজি গোটেই মহাৰাষ্ট্ৰ বম্বে আপোনাৰ গোটেই বিশ্বৰ ক্ষেত্ৰতে 1 নম্বৰ বুলি ক'লেও ভুল নহয় কিন্তু তাত উদ্ধৱ ঠাকৰে যি জাতীয়তাবাদ জীয়াই ৰাখিছে সাউথত দক্ষিণৰ ৰাজ্যবিলাকত যদি যাওঁ তাত যিটো জাতীয়তাবাদ ৰাইজে জীয়াই ৰাখিছে এনেকুৱা কথা নহয় যে বাহিৰাগত ব্যৱসায়ীয়ে আহি পেলাই ব্যৱসায় আৰম্ভ কৰি লোৱাৰ লগে লগে খিলঞ্জীয়াৰ বিভিন্ন শংকা আহি পৰিব পাৰে বা তেওঁলোকৰ অস্তিত্বৰ প্ৰতি ভাবুকি আহিব পাৰে কিন্তু যেতিয়া আমাৰ জাতীয়তাবাদৰ প্ৰসংগটোক আমি অতি ৰাজহাড়ডাল আমি নিজাকে পোন কৰি ৰাখি জাতীয়তাবাদৰ প্ৰসংগটো জীয়াই ৰাখিব পাৰিম তেতিয়াহে আমাৰ এই শংকা আৰু আশংকাৰ পৰা আমি দূৰ হ'ব পাৰিম 1831ৰ পেম্বাৰ্টন ৰিপৰ্ট আজি আমি শিৱসাগৰৰ প্ৰসংগ পাতি আছো যিখন শিৱসাগৰত আটাইতকৈ বেছি খিলঞ্জীয়া আছে বুলি কোৱা হয় সেই শিৱসাগৰত 1831ৰ পেম্বাৰ্টন ৰিপৰ্টৰ মতে শদিয়া আৰু শিৱসাগৰত তেতিয়াই মাৰোৱাৰী ব্যৱসায়ী আহি পেলাই 20খনকে ক'ৰবাত 53খনকে তেওঁলোকে ব্যৱসায় প্ৰতিষ্ঠান আৰম্ভ কৰিছিল কিন্তু পৰৱৰ্তী সময়ত এই মাৰোৱাৰী সমাজখনো পাহৰি গ'লে এটা কথা নহ'ব যিটো কথা অলপ সময় আগতে অদীপ ফুকন ডাঙৰীয়াই ক'লে বিগত 20 বা 30 বছৰত মাৰোৱাৰীৰ লোকসকলে অসমৰ জাতীয় জীৱনৰ প্ৰতি কি কাম উল্লেখযোগ্য কাম কৰিছে চান্দা দিয়াৰ বাদে তেওঁলোকে এটা কথা পাহৰি গ'লে নহ'ব যে জ্যোতিপ্ৰসাদ আগৰৱালাক অসমৰ মানুহে ভগৱান সদৃশ পূজে কিয় পূজে কাৰণ তেওঁ অসম আৰু অসমীয়াৰ স্বাভিমান সংস্কৃতিক অসমীয়া হিচাপে অসমীয়াত্ব হিচাপে তেখেতে আঁকোৱালি ল'বলৈ সক্ষম হৈছিল গতিকে আজিৰ তাৰিখত তেওঁলোকে যেতিয়া আহি পেলাই কেৱল ব্যৱসায় স্বাৰ্থত অসমখনত থাকিবই আমাৰ মানে চান্দাটো দিয়াৰ বাদে জাতীয় সংস্কৃতি আৰু জাতীয় ঐতিহ্যৰ প্ৰতি তেওঁলোকৰ কৰ্তব্য আৰু দায়িত্ব আছে বুলি যদি তেওঁলোকে নাভাবে কি হ'ব 2 নম্বৰ প্ৰসংগটো আহিছে যে আজিৰ তাৰিখত হিৰণ্য দাসহঁতকো কওঁ তেখেতলোকে বিভিন্ন সময়ত জাতীয় অনুষ্ঠানৰ লগত জড়িত হৈ আহিছে বসন্ত গগৈহঁতকো কওঁ যে এনেকুৱাও আপোনালোকৰ সংগঠনত ল'ৰা আছে যিবোৰ ল'ৰাই ৰাতি আগদিনাখন ৰাতি বাহিৰাগত বনিয়াক বেছি দামত মাটি বিক্ৰী কৰি পিছদিনাখন বাহিৰাগত বনিয়াৰ আগ্ৰাসনৰ বিৰুদ্ধে বাইক ৰেলী কৰে এই ধৰণৰ মানসিকতাই অসমীয়া জাতি জীয়াই ৰাখিব নোৱাৰে অসমীয়া বিহু এটা পাতিবলৈ আমি যদি মাৰোৱাৰী ব্যৱসায়ীসকলৰ ওপৰত নিৰ্ভৰ কৰিবলৈ হয় অৰ্থনৈতিক স্বাৱলম্বিতা যদি আমাৰ ধোৱা চাঙত উঠে এই ধৰণৰ মানসিকতাই অসমীয়া জাতি জীয়াই ৰাখিব নোৱাৰে গতিকে আজি আঁঠু লোৱা ঘটনাটোত বিশেষকৈ মই ভাবোঁ খুব বেছি উৎসাহিত হোৱাৰ প্ৰয়োজন নহয় ই এটা আমাৰ কাৰণে ডাঙৰ শিক্ষা আজি শিৱসাগৰ ঘটনাটোৱে আমাক এটা ডাঙৰ শিক্ষা দিলে আমি বহুতখিনি কথা গম পালোঁ কিন্তু আমাক আত্মসমালোচনাৰ প্ৰয়োজন আছে জাতিটোক আত্মসমালোচনাৰ প্ৰয়োজন আছে যে কি কৰিব লাগিব কোনখিনি জেগাত আমাৰ ভুল আছে আমি মাটি বেছি নিজৰ স্বাভিমান বেছি জাতীয় ঐতিহ্য বেছি আমি যদি নিজকে অসমীয়া বুলি ক'ব প্ৰত্যেকটো ক্ষেত্ৰতে আপুনি আজি চাওক অসম চুক্তি মৰ্মে IIT গুৱাহাটীখন আহিল অসম চুক্তিত আহিল আজি IIT গুৱাহাটীখনত এছেছমেণ্ট কওকচোন কেইজন প্ৰফেচাৰ অসমীয়া আছে কিয় আজি আমি অসমৰ পৰা তেনেকুৱা লেভেলৰ হাই টেলেণ্টেড প্ৰফেচাৰ উলিয়াব পৰা নাই যে IITখনত 80% প্ৰফেচাৰ আজি অসমীয়া আজি সেইবিলাক ইমান হেৰি নাযাবগৈ আমাৰ অসমৰ মূল ব্যৱসায় বাণিজ্য নাই আজি গোটেই ব্যৱসায় বাণিজ্য নাই আজি আৰু এটা কথা সংবিধানে যিহেতু আমাক অধিকাৰ দিছে যে ভাৰতবৰ্ষৰ প্ৰত্যেকটো স্থানতে ভাৰতীয় নাগৰিকে ব্যৱসায় কৰিব পাৰিব কিন্তু কেতিয়া কৰিব নোৱাৰিব যেতিয়া আমি সেই অসমীয়াই সেই কম্পিটিশ্যনটোত নামিবলৈ ওলাই আহিম আৰু দ্বিতীয়তে চৰকাৰখনেও আমাৰ খিলঞ্জীয়াক ব্যৱসায় কৰিব পৰা এক পৰিস্থিতি আৰু পলিচি দি পেলাই এক সুস্থিৰ পৰিৱেশৰ ৰচনা কৰিব লাগিব যাতে আমাৰ অসমীয়া ল'ৰাবোৰ ওলাই আহে গতিকে আজি প্ৰণয় এক ছেকেণ্ড গতিকে আজিৰ ঘটনাটোত মই ভাবোঁ উৎসাহিত হোৱাৰ প্ৰয়োজন নাই তাতকৈ বসন্ত গগৈ ডাঙৰীয়া শৃংখল চলিহা ডাঙৰীয়াক মই অনুৰোধ কৰোঁ যে আত্মবিশ্লেষণ কৰক আত্মসমালোচনা কৰক ক'ত কি প্ৰব্লেম হৈ আছে হেংদাং লওঁ বুলি ক'লেই নহ'ব আমি হেংদাং নোলোৱা পৰিৱেশেৰে অৰ্থনৈতিক স্বাৱলম্বিতাৰে কেনেকৈ জাতিটোক কাইলৈ যাতে বিহু এটা পাতিবলৈ আমি কাৰোৰ ওপৰত নিৰ্ভৰশীল হ'ব নালাগে নিজৰ জাতিয়ে নিজৰ অস্তিত্ব বজাই ৰাখিব পাৰিব লাগে এইখিনি কথা চিন্তা কৰক আৰু এটা ৰিপৰ্ট ক'লোঁ ব্ৰহ্ম কমিটিৰ এক ছেকেণ্ড ব্ৰহ্ম কমিটিত এটা ৰিপৰ্ট আহিছিল 56 আজি 2019 মানৰ এটা ৰিপৰ্ট আমাৰ গাঁৱত থকা 53 লাখ অসমীয়া মানুহৰ খিলঞ্জীয়া মানুহৰ 33 লাখৰ নিজৰ ভূমিৰ ওপৰত অধিকাৰ নাই এইটো ব্ৰহ্ম কমিটিৰ ৰিপৰ্ট আছিলে
প্ৰায় 2019-18 চনমানৰ এটা ৰিপৰ্ট এইবিলাক কথা পৰ্যালোচনা কৰিব লাগে কিয় এনেকুৱা পৰিৱৰ্তন আমি গতি কৰিছো ভাল স্থানত থকা মাটি আজি খিলঞ্জীহাটৰ প্ৰায় ঠাইতে নাই প্ৰায়বিলাক চহৰত এইটো এটা পৰিস্থিতি আচলতে মই অকণমান আমাৰ সৈতে বৰ্তমান সংযুক্ত হৈছে বিদ্যুৎ শইকীয়া তেখেতে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ তেখেত হৈছে সাধাৰণ সম্পাদক আমাৰ সৈতে আছে চিতু বৰুৱা তেখেতে সংগ্ৰামী সেনা অসমৰ তেখেত হৈছে সভাপতি জাতীয় সংগ্ৰামী সেনা মই দুইজনকে স্বাগতম জনাইছোঁ মই পোনে পোনে চিতু বৰুৱা আপোনাৰ ওচৰলৈ গৈছোঁ ইতিমধ্যে আজি আমি দেখিবলৈ পালোঁ যে তাত এটা বুজাবুজি এটা হৈছে আপোনালোকে দোকান খুলিবলৈ অনুমতি দিলে গোটেই পৰিস্থিতি গোটেই বিষয়টো ইয়াতে সামৰি পৰিছে নে ভৱিষ্যতে কি হ'বলৈ গৈ আছে আপোনালোকৰ কি চিন্তা চৰ্চা আছে এই বিষয়ত হয় প্ৰণয়দা প্ৰণয়দা মূল বিষয়টো হৈছে যে আমি খিলঞ্জীয়াৰ ভৱিষ্যতক লৈ আজি আমি শংকিত হ'বলগীয়া হৈছে কাৰণ আজি আপুনি যদি মন কৰিব অসমৰ আজি প্ৰায় সংখ্যক জিলাৰ কিন্তু নগৰ যিবিলাক অঞ্চল আছে নগৰসমূহৰ 80% ভূমি এতিয়া বহিৰাগত আৰু অনা অসমীয়া হাতত আৰু যাৰ বাবে যদিও আজি আমাৰ মাৰোৱাৰী সমাজে আমাৰ ওচৰলৈ তামোল পাণ দি সমগ্ৰ অসমবাসী ৰাইজৰ ওচৰত ক্ষমা বিচাৰিছে কিন্তু এই মুহূৰ্তত আমি কৈছোঁ যে আমাৰ যাতে খিলঞ্জীয়া মানুহৰ ভূমি যাতে অনাদি অনন্ত কাললৈ সুৰক্ষিত হৈ থাকে সেইকাৰণে আজি আমাৰ মুখ্যমন্ত্ৰী মহোদয়ৰ মুখত আমি যিটো ভাষ্য শুনিবলৈ পাইছোঁ মুখ্যমন্ত্ৰী মহোদয়ে কৈ আছে যে গোৱালপাৰা নগাঁও আৰু বৰপেটা জিলাত তাত যাতে অনা খিলঞ্জীয়া মানুহে যাতে খিলঞ্জীয়া মানুহৰ ভূমি ক্ৰয় কৰিব নোৱাৰে তেনে এখন আইন আমাৰ আহিবলগীয়া বিধানসভাৰ অধিৱেশনত মুখ্যমন্ত্ৰী মহোদয়ে প্ৰণয়ন কৰাৰ কথা কৈ আছে আৰু সেইটো কাৰণে আমি ক'ব বিচাৰিছোঁ যে গোলাঘাট জিলা যোৰহাট জিলা ডিব্ৰুগড় জিলা তিনিচুকীয়া জিলা শিৱসাগৰ জিলা এই জিলাকেইখনকো এই আইনৰ ভিতৰত আপোনাৰ অন্তৰ্ভুক্ত কৰি যাতে আমাৰ উজনি অসমৰ খিলঞ্জীয়া মানুহৰ যাতে ভূমি অনাদি অনন্ত কাললৈ সুৰক্ষিত হৈ থাকে তাৰ ব্যৱস্থা কৰিবৰ কাৰণে আমি বাৰে বাৰে কিন্তু মুখ্যমন্ত্ৰী মহোদয়ক আমি আহ্বান জনাইছোঁ আৰু ইয়াৰ সমান্তৰালভাৱে আমি আৰু এটা কথা ক'ব বিচাৰিছোঁ যে আমি নিজৰ ভাষাটোক লৈ শংকিত হ'বলগীয়া হৈছে ইতিমধ্যে চৰকাৰখনে আমাৰ অসমীয়া ভাষাটোক লাহে লাহে কিন্তু নিষেধ কৰা সম্পূৰ্ণ প্ৰক্ৰিয়া আৰম্ভ কৰিছে আমাৰ অসমীয়া মাধ্যমৰ বিদ্যালয়সমূহ ইতিমধ্যে শেষ কৰি দিছে ইখনৰ পিছত ইখনকৈ বিদ্যালয় বন্ধ কৰি দিয়া হৈছে আৰু লাহে লাহে কিন্তু আমি দেখা পাইছোঁ যে আমাৰ অনা অসমীয়া যিবিলাক ব্যৱসায়িক প্ৰতিষ্ঠান আছে এই প্ৰতিষ্ঠানসমূহেও কিন্তু তেওঁলোকৰ নাম ফলকসমূহত অসমীয়া ভাষাটো কিন্তু শুদ্ধ ৰূপত ব্যৱহাৰ কৰাৰ ক্ষেত্ৰত কিন্তু তেওঁলোকে তাৰপৰা আঁতৰি আছে আৰু সেইটো কাৰণে আমাৰ যিটো দ্বিতীয় দাবী আছিলে যে আমাৰ শিৱসাগৰ জিলাত থকা প্ৰতিখন ব্যৱসায়িক প্ৰতিষ্ঠানত নাম ফলকসমূহত ডাঙৰকৈ অসমীয়া ভাষাৰ ব্যৱহাৰ কৰা যিটো আমাৰ দাবী আছিলে এই দাবীটো ইতিমধ্যে কোৱা হৈছে আৰু 24 ঘণ্টাৰ ভিতৰত ইতিমধ্যে আমাৰ শিৱসাগৰৰ মাৰোৱাৰী সমাজে শিৱসাগৰ ব্যৱসায়িক প্ৰতিষ্ঠানৰ লগত জড়িত হৈ থকা সমাজে তেওঁলোকৰ নাম ফলকসমূহ ইতিমধ্যে অসমীয়া ভাষাত ইতিমধ্যে লিখিম বুলি আমাক কথা দিছে ইয়াৰ লগতে আমাৰ যিটো তৃতীয় দাবীটো আছিলে যে অসমত আমাৰ বিশেষকৈ শিৱসাগৰত থকা ডাঙৰ যিবিলাক ব্যৱসায়িক প্ৰতিষ্ঠান আছে এই ব্যৱসায়িক প্ৰতিষ্ঠানবিলাকত যেতিয়া আমি যাওঁ আমি তাত দেখা পাওঁ তাত যিবিলাক আমাৰ থলুৱা নিবনুৱা যুৱক যুৱতী নিয়োগ হৈ আছে এই যুৱক যুৱতীসকলক কিন্তু শ্ৰম আইন অনুসাৰে কিন্তু তেওঁলোকে দৰমহা প্ৰদান নকৰে 2-3 হাজাৰ দৰমহা দি কিন্তু তেওঁলোকক কামত খটুৱায় আৰু অনা অসমীয়া ব্যৱসায়ীসকলে কিন্তু 2-3 হাজাৰ টকা দৰমহা দি আমাৰ থলুৱা যুৱক যুৱতীসকলক কামত খটুৱায় আৰু তেওঁলোকে এচি ৰুমত বহি কিন্তু মলাই খাই থাকে গতিকে এই কথাবোৰ আমি সাধাৰণভাৱে ল'ব নোৱাৰোঁ আৰু সেইটো কাৰণে কৈছোঁ যে শিৱসাগৰ জিলাত থকা প্ৰতিখন ব্যৱসায়িক প্ৰতিষ্ঠানত 90% থলুৱা যুৱক যুৱতী নিয়োগ কৰিব লাগিব লগতে শ্ৰম আইন অনুসৰি কিন্তু তেওঁলোকক দৰমহা প্ৰদান কৰিব লাগিব গতিকে এই গোটেইখিনি ইতিমধ্যে কথা বতৰা আমাৰ ব্যৱসায়িক গোষ্ঠীসমূহক জনাই দিয়া হৈছে গতিকে আমাৰ কিন্তু সংগ্ৰাম স্তব্ধ হৈ যোৱা নাই আমাৰ প্ৰথম যিটো দাবী আছিলে সেই দাবীটো ইতিমধ্যে মাৰোৱাৰী সমাজে আহি আমাক ক্ষমা খুজিছে অসমবাসী ৰাইজৰ ওচৰত ক্ষমা খুজিছে গতিকে আমাৰ প্ৰথম দাবীটো সম্পূৰ্ণ হৈছে কিন্তু তাৰ সমান্তৰালভাৱে আমাৰ যি 9টা দাবী আছিলে সেই 9টা দাবী যেতিয়ালৈকে পূৰণ নহয় আমি কিন্তু আমাৰ সংগ্ৰামখন চলাই লৈ গৈ থাকিম ঠিক আছে চিতু বৰুৱা মই আপোনাৰ ওচৰত যাম আপোনালোকক কেতবোৰ কথা সুধিবলগীয়া আছে আমাৰ যুৱক যুৱতীয়ে এনেকুৱা এণ্টাৰপ্ৰিনাৰ বা মাৰোৱাৰী সম্প্ৰদায়ৰ হওক বা বহিৰাগত সম্প্ৰদায়ৰ হওক তাত কাম কৰিবলৈ আছে আমাৰ যুৱক যুৱতী কিয় এনেকুৱা এণ্টাৰপ্ৰিনাৰ হ'ব পৰা নাই ক'ত কেৰুণ আছে কিয় আগবাঢ়ি আহিব পৰা নাই সেই বিষয়ে কথা পাতিম কিন্তু মই অকণমান আহিছোঁ বিদ্যুৎ শইকীয়া আমাৰ সৈতে আছে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ তেখেত নেতা বিদ্যুৎ শইকীয়া ডাঙৰীয়া যিহেতু শিৱসাগৰৰ বিধায়ক আপোনালোকৰ তেখেতে ৰাইজৰ দলৰ হয় আৰু আপোনালোকে তাত অখিল গগৈৰ সৈতে আপোনালোক খুব ঘনিষ্ঠভাৱে জড়িত আপোনালোকে কি ক'ব এই গোটেই বিষয়টোৰ সন্দৰ্ভত আপোনালোকৰ কি ক'বলগীয়া আছে কি প্ৰতিক্ৰিয়া আপোনালোকৰ প্ৰণয়দা প্ৰথম কথাটো চাব যে আজি শিৱসাগৰৰ যিটো ঘটনা সংঘটিত হ'ল জিমি দাসৰ ক্ষেত্ৰত এইটো আমাৰ অসমীয়া মানুহৰ থলুৱা মানুহৰ পুঞ্জীভূত খং ক্ষোভৰ বহিঃপ্ৰকাশ মাথো এইটো এটা স্ফুলিংগ কাৰণ আমি দেখি আহিছোঁ যে কিয় আমাৰ খং নুঠিব আপুনি কওক আমাৰ সন্মুখত আজি গোটেই এখন অসমত চহৰ নাই যিখন চহৰৰ মাজমজিয়াত হাৰ্ট অফ দ্য চিটি অনা অসমীয়া মানুহে মাটি কুক্ষিগত কৰা নাই আজি আপুনি আমাৰ উজনি অসমত চাওক আজি আপুনি ভোগদৈ দলঙৰ পৰা শিৱসাগৰলৈকে দুয়ো কাষে
এডোখৰ মাটি খালী নাই ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ দুয়ো কাষে য'ত কেৱল খিলঞ্জীয়া মানুহৰ হাতত আছে সকলো মাটি কুক্ষিগত কৰি ল'লে যোৰহাটৰ ঐতিহাসিক মালৌ পথাৰত ডিপিএছ বনালে আমি আন্দোলন কৰিছোঁ গোটেই মালৌ পথাৰৰ মাজে মাজে অনা অসমীয়া মানুহে মাটি কুক্ষিগত কৰিলে আজি প্ৰতিখন অসমৰ উজনি অসমৰ উত্তৰ অসমৰ প্ৰতিখন চহৰৰ হাৰ্ট অফ দ্য চিটি আমাৰ মাটি কাঢ়ি ল'লে কিন্তু বৈষম্যটো কেনেকৈ চাব ঠিক আছে ইয়াত কৈ আছে বহুতে কৈছে যে আমি সংবিধানত বিশ্বাসী ভাৰতবৰ্ষৰ সংবিধান অনুসৰি যিকোনো এজন ভাৰতবৰ্ষত জন্ম হোৱা মানুহে ভাৰতবৰ্ষৰ যিকোনো এডোখৰ ঠাইত গৈ ব্যৱসায় বাণিজ্য কৰাৰ অধিকাৰ আছে যিকোনো এডোখৰ ঠাইত গৈ চাকৰি কৰাৰ অধিকাৰ আছে যিকোনো এডোখৰ ঠাইত গৈ মাটি কিনাৰ অধিকাৰ আছে আমি মানি ল'লোঁ সংবিধানৰ আইন অনুসৰি আমি মানি ল'লোঁ কিন্তু আমি কিনিব পৰা নাই আমি ব্যৱসায় কৰিব পৰা নাই আমাক কেনেকৈ আগবঢ়াই নিব এই কথাটো বাৰে বাৰে উচ্চাৰণ কৰি থকা হৈছে কিন্তু মই প্ৰণয় দাই এটা কথা কৈছোঁ যে মই আপোনাক এটা উদাহৰণ দিছোঁ শিলহাকুত একেই দাগত একেই শিলহাকুৰ বিলৰ পাৰত মানুহে মাটি বনালে ঘৰ বনালে কিন্তু খিলঞ্জীয়া মানুহৰ ঘৰ উচ্ছেদ কৰি দিয়া হ'ল কিন্তু হিম্মত সিংকাৰ ঘৰ আজিও সুৰক্ষিত কৰি ৰখা হ'ল এইখন চৰকাৰৰ দিনত আইডিয়েল হিল ভিউ হিম্মত সিংকাৰ ১৭ মহলীয়া ঘৰ সুৰক্ষিত হ'ল ৰতন টাটাৰ জিঞ্জাৰ হোটেল সুৰক্ষিত হৈ থাকিল আৰু আপুনি যদি চায় যে তেনেকৈ অনা অসমীয়া মানুহৰ মাটি ভেটি সুৰক্ষিত কৰি দিলে চৰকাৰে কিন্তু খিলঞ্জীয়া মিচিং মানুহৰ বড়ো মানুহৰ ঘৰ ভাঙি দিলে কোনে সুৰক্ষিত কৰিলে গুৱাহাটী উন্নয়ন মন্ত্ৰী বহিৰাগত অশোক সিংগালৰ নেতৃত্বত সুৰক্ষিত কৰা হ'ল গতিকে প্ৰণয় দা ব্যৱসায়ৰ ক্ষেত্ৰত কেনেকৈ আজি ষ্টাৰ চিমেণ্টক ছাবচিডি দিয়া হৈছে কেনেকৈ অনা অসমীয়া কৰা ব্যৱসায়ৰ ক্ষেত্ৰত ছাবচিডি দিয়া হৈছে কিন্তু খিলঞ্জীয়া মানুহে যদি কেচিচি কৃষকৰ ঋণটো যদি বানপানীৰ কাৰণে যদি খৰাঙৰ কাৰণে ঘূৰাই দিব নোৱাৰে তেখেতৰ ঘৰত পুলিচ লৈ তেওঁক জেলত দি দিয়া হয় গতিকে প্ৰণয় দা কেৱল আমাক গালি পাৰি থাকিলে নহ'ব আপুনি একেখন নাৰ্চাৰীৰ পৰা আপুনি এটা গছ পুলি আনিছে মই এটা গছ পুলি আনিছোঁ একেই গছৰ গুটিৰ পুলি কিন্তু আপোনাৰ পুলিটোক আপুনি ঘৰা দিছে সাৰ দিছে পানী দিছে আপোনাৰ পুলিটোক গৰুৱে খাব নোৱাৰাকৈ আপুনি ব্যৱস্থা কৰিছে ৰ'দ পৰিব নোৱাৰাকৈ ব্যৱস্থা কৰিছে আপোনাৰ পুলি আগবাঢ়ি যাব আৰু মোৰ পুলিটোক যদি আজি সাৰ দিয়া নাই জাবৰ দিয়া নাই গৰুৱে মন গ'লে পাত চিকুটি খাইছে ছাগলীয়ে যদি ঘঁহা মাৰি খাইছে কেতিয়া ১ বছৰৰ পিছত আপোনাৰ পুলিটোৰ লগত মোৰ পুলিটো তুলনা কৰিলে নহ'ব প্ৰণয় দা গতিকে এই ধৰণে চৰকাৰে যেতিয়া পৃষ্ঠপোষকতা কৰিছে অনা অসমীয়া মানুহক শিলহাকুৰ তাৰ জ্বলন্ত উদাহৰণ আৰু মাটি কিনাৰ ক্ষেত্ৰত আমাৰ আজিৰ দিনটোত অলপ দেৰি আগত প্ৰদ্যুন্ন দাই কৈছে যে অসমৰ হয় মোৰ ওচৰত ডাটা আছে যে অসমৰ 28% লেণ্ডলেছ পিপুল অসমৰ ১০০ জন মানুহৰ ২৮ জন মানুহৰ আজিৰ দিনটোলৈকে নিজৰ বুলিবলৈ মাটি নাই কিন্তু আমাৰ মাটি বেলেগ মানুহ আজি আমাৰ মাটি আজি হিম্মত সিংকাৰ আইডিয়েল হিল ভিউ বনাবলৈ পালে আমাৰ মাটি আজি ৰতন টাটাই পালে আমাৰ মাটি আজি ডিপিএছ বনাবলৈ পালে সেইবিলাক মানুহৰ মাটি পট্টা কৰি দিয়া হ'ল কিন্তু খিলঞ্জীয়া মানুহৰ মাটিৰ পৰা উচ্ছেদ কৰি দিয়া হ'ল এনেকুৱা ধৰণৰ বৈষম্য আৰু কিয় সাহস পালে প্ৰণয় দা মই এটা কথা কৈছোঁ আজি চৰকাৰে ৰণোজ পেগু ডাঙৰে ক'লে নহ'ব আমাক মাটিৰ ভূমি অধিকাৰ আমি কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে দাদা ১ মিনিট বিচাৰিছোঁ আমি ২০ বছৰে ভূমি অধিকাৰৰ কথা কৈ আহিছিলোঁ আজি সেই কথাটো যে অসমৰ প্ৰতিটো জাতীয় জনগোষ্ঠীয় সংগঠনে স্বীকাৰ কৰিছে আজি প্ৰথম আজি স্ফুলিংগৰ পৰা জিমি দাসৰ ঘটনাৰ পৰা যে ভূমি অধিকাৰলৈকে গৈছে আমি আজি আটাইতকৈ সুখী যে যদি অসমীয়া জাতি সুৰক্ষিত হ'বলৈ হয় তেতিয়া থলুৱা মানুহৰ হাতত ভূমি অধিকাৰ থাকিব লাগিব কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে ২০ বছৰে কৈ অহা কথা আজিৰ দিনটোত সকলো ৰাইজে মানি লৈছে আমি অত্যন্ত সুখী গতিকে আমাক ভাৰতীয় সংবিধান মতে নাগালেণ্ডত যেনেকৈ ৩৭১ এ অনুসৰি তাৰ মাটি বেলেগ মানুহে কিনিব নোৱাৰে তাৰ মাটিৰ তলৰ সম্পদৰ অধিকাৰ যেনেকৈ নাগালেণ্ডৰ মানুহৰ তেনেকৈ অসমীয়া মানুহক বিধানসভাত আইন আনক লোকসভাত আইন আনক ঠিক আছে মই আপোনাৰ কথাৰ আলম লৈ মই কল্যাণ গগৈ কৈছোঁ যে এইটো অভিযোগ আছে বিজেপি দলৰ বিৰুদ্ধে যে বিজেপি দলে খিলঞ্জীয়াৰ অধিকাৰ সাব্যস্ত কৰাতকৈ তেওঁলোকে অন্য বহিৰাগত লোকৰ তেওঁলোকৰ অধিকাৰ সাব্যস্ত কৰাত অধিক মনোনিৱেশ কৰে বা অধিক গুৰুত্ব দিয়ে আৰু বহু সময়ত সেইকাৰণে খিলঞ্জীয়াসকলে বিভিন্ন ক্ষেত্ৰত তেওঁলোকে বঞ্চনা উপেক্ষিত হ'ব লগা হয় বা অন্যান্য কাৰণত তেওঁলোকক উপেক্ষা কৰা হয় কি কৈছে এতিয়া প্ৰসংগ আহিছে ভূমি প্ৰসংগ আহিছে খিলঞ্জীয়া প্ৰসংগ আহিছে বেপাৰ বাণিজ্য এইবোৰ কিন্তু এদিনতে হোৱা নাই এইবিলাক যিবিলাক ঘটনা ঘটি আছে যে ধৰক আজি ভূমিৰ ক্ষেত্ৰত কিন্তু এইটো কথা হয় যে আজি খিলঞ্জীয়াসকল বহুত ক্ষেত্ৰত আমি নিজৰ কৰ্তৃত্ব হেৰুৱাইছোঁ আৰু এই ক্ষেত্ৰত আমাৰ নিজৰো দুখ আছে আমি বহু সময় মাটিবিলাক প্ৰথমতে কাৰ আছিলে মাটিবিলাকতো আমাৰে আছিলে মাটিবিলাক আছিলে স্থানীয় লোকৰে আছিলে কিন্তু ক্ৰমান্বয়ে দেখিবলৈ পোৱা গ'ল আমিয়েতো বিক্ৰী কৰিছোঁ কাক
বিক্ৰী কৰিছোঁ অকলে যিসকল বনিয়া গোষ্ঠীক বিক্ৰী কৰিছোঁ বিভিন্ন কাৰণত কাৰোবাৰ হয়তো নিজৰ অৰ্থনৈতিক দুৰৱস্থাৰ কাৰণে কৰিছে কাৰোবাৰ হয়তো বিভিন্ন কাৰণত কৰিছে কিন্তু এইবিলাক আমি ৰাখিব পৰা নাই তাৰ কাৰণে হয়তো চৰকাৰে বুজিলোঁ হয় কিন্তু মানে যিটো কথা কৈ আছে বিশেষজ্ঞই কৈছে অন্যান্য সকলৰ এইটো যে আপোনালোকৰ চৰকাৰখনে খিলঞ্জীয়াতকৈ আপোনালোকে হিন্দীভাষী অন্য লোকৰ স্বাৰ্থ ৰক্ষাত বেছি গুৰুত্ব দিছে নহয় চাওক এইটো কথা মই কেতিয়াও মানি ল'ব নোখোজোঁ হিন্দীভাষীৰ ক্ষেত্ৰত মোৰ প্ৰথম কথাটোৱে হ'ল মোৰ কুৱেশ্যনটো এইটোৱে হ'ল যে মাটিবিলাক প্ৰথমতে জবৰদস্তিটো কাকো মানি লৈছোঁ আপোনাৰ কথা মই মানি লৈছোঁ আংশিকভাৱে খালি মই এটা কথা ক'ব বিচাৰিছোঁ চৰকাৰে এইটো কেতিয়াও কোৱা নাই কোনোবা অসমীয়া খিলঞ্জীয়াক যে জোৰ জবস্তি কৰি অমুকক বিক্ৰী কৰা বুলি গতিকে কি হ'ল যে আমি এটা দৃষ্টিৰে চালে নহয় এদিনতে হোৱা এইখিনি কথা এদিনত হোৱা কথা নহয় আজি আমাৰ চৰকাৰখন 6 বছৰ হৈছে সেইকাৰণে আমাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এইটো কথাটো চিন্তা কৰি পেলাই তেখেতে কৈছে আন্তিবাদীৰ গোৱালপাৰা যিখিনি খিলঞ্জীয়াসকলৰ কাৰণে মাটি সংৰক্ষণ এটা ভূমি অৱস্থিতি কৰাৰ চিন্তা কৰিছে আৰু তাৰ লগতে খ্ৰীষ্টাবী সংগঠনে আজি কেনেকৈ হাৰিয়ানাৰ মানুহ এজন আহি আমাৰ মাটি অধিকাৰ ল'ব পৰা হ'ল কিয় আজি শিলহাকুৰ পাৰত আইডিয়েল শিল বিহু কিয় নাভাঙে একেটা দাগত থকা শিলহাকুৰ মূল ড্ৰেইনটোত খুঁটাটো থকাৰ পাছতো কিয় আজি আইডিয়েল শিল বিহুক প্ৰটেকশ্যন দিছে সেই কথাটো উত্তৰ দিয়ক কল্যাণ দা আপুনি সেই কথাটো আমাক উত্তৰ লাগে কিয় আইডিয়েল শিল বিহু নাভাঙে কিয় জিঞ্জাৰ হোটেল নাভাঙে কিয় আইচিএম নাভাঙে হয় এটা কথা হয় শিলহাকুৰ ক্ষেত্ৰত চৰকাৰে এটা পুনৰ বিবেচনা কৰি আছে আপোনালোকৰ আন্দোলন কৰিছিলে শিলহাকুৰ ক্ষেত্ৰত আমি দেখিবলৈ পাইছিলোঁ খিলঞ্জীয়াসকলৰ কাৰণে আপোনালোকে মাত মাতিছিলে শিলহাকুৰ ক্ষেত্ৰত কিন্তু পুনৰ চৰকাৰে বিবেচনা কৰিবলৈ এটা মনস্থ কৰিছে অতি শীঘ্ৰে তাৰ ওপৰত এটা মীমাংসা মই এটা উদাহৰণ দিছোঁ আপোনাক শিলহাকু আজি বিষয় নহয় কিন্তু কেনেকৈ আপোনালোকে অনা অসমীয়া মানুহক প্ৰটেকশ্যন দিয়ে সেই কথাটো জিঞ্জাৰ হোটেলখনৰ আৰু আইডিয়েল শিল বিহুটো তাৰ প্ৰমাণ সেই কথাটো আজি সেইবিলাক খং খুব অনা অসমীয়া বুলি ক'লে নহ'ব শইকীয়া ডাঙৰীয়া অসমত ইনভেষ্টমেণ্টটো লাগিব গতিকে এই ঘটনাবিলাক আমি লাগিব যদি গ্ৰ'থ হ'ব লগা হয় আমি নিজে এনেকুৱা অনুষ্ঠান ডাঙৰীয়া অসমত ইনভেষ্টমেণ্ট কৰিছে এইটো আমাৰ এটা চাবলগীয়া কথা কেনেকৈ হিম্মত সিংকাৰ কি অৰিহণা আছে আমি বিনিয়োগৰ কাৰণে আমি চিন্তা কৰিব লাগিব চৰকাৰে আৰু সেইকাৰণে টাটা নিচিনা এটা গোষ্ঠীক ব্যৱসায়িক গোষ্ঠীক আজি চৰকাৰীভাৱে আবণ্টন কৰা হৈছে চৰকাৰে তাৰ পৰা প্ৰিমিয়াম লৈছে চৰকাৰে এনে সুবিধা দিয়া আছে সেইটো এটা ডাঙৰ কথা আপোনালোকে অশোক সিংঘাল আপুনি গৌৰৱ সুমানিয়া আজি বিজেপিৰ কাৰ্যকৰ্তা যিজনে আজি শৃংখল চলিহাৰ ওপৰত গোচৰ দিছে প্ৰণয় দা গৌৰৱ সুমানিয়া বিজেপিৰ কাৰ্যকৰ্তা আজি শংকৰ সিং আজি এজিপিৰ কাৰ্যকৰ্তা আপোনালোকৰ মিত্ৰজোঁটৰ সদস্যই এনেকৈ কেছ দিবলৈ সাহস কৰিছে এইবিলাক কথা আমি সকলোৱে দেখি আছো যে আপোনালোকে যদি তেওঁলোকক পৃষ্ঠপোষকতা নকৰে আপোনালোকে আজি ক'লেই নহ'ব আপোনালোকে অসমীয়া জাতিৰ কাৰণে কি কৰিছে কি কৰিলে আপোনালোকে আজি আমাৰ দলৰ গৌৰৱ চমানীয়ে যিটো তেখেতে কেছ ৰেজিষ্টাৰ কৰিছে এইটো ব্যক্তিগত কেপাচিটি গৌৰৱ চমানীৰ বিৰুদ্ধে ব্যৱস্থা ল'ব নালাগে প্ৰণয় বৰদলৈ ডাঙৰীয়া এইটো সম্পৰ্কত নিশ্চয় এটা আলোচনা হ'ব এটা মীমাংসা হ'ব কিবা এটা গৌৰৱ চমানীৰ ওপৰত কাৰণ গৌৰৱ চমানীয়ে এটা অন পাৰ্চনেল কেপাচিটি তেখেতে কেছ ৰেজিষ্টাৰ কৰিছিলে দলৰ লগত কোনো ধৰণৰ আলোচনা কৰি পেলাই এইটো কৰা হোৱা নাই আৰু আমি এইটো ক্ষেত্ৰত গৌৰৱ চমানীক আমি ধিক্কাৰ দিছোঁ আমি দলৰ হৈ পেলাই মই আজি ৰাজহুৱাভাৱে ধিক্কাৰ দিছোঁ আজি গৌৰৱ চমানীক কোনো ধৰণৰ আমাৰ দলৰ ফালৰ পৰা দিয়া হোৱা নাছিলে মই আমাৰ সৈতে আছে বৰ্তমান আটাছটোৰ সাধাৰণ সম্পাদক সভাপতি বসন্ত গগৈ স্বাগতম জনাইছোঁ মই পুনৰবাৰ হিৰণ্য শইকীয়াৰ ওচৰলৈ আহিছোঁ হিৰণ্য শইকীয়া ডাঙৰীয়া এই কথাটো আমি পাতি আছোঁ যে কেনেকৈ আপোনাৰ মতে কি কৰিলে খিলঞ্জীয়াৰ স্বাৰ্থ ৰক্ষা হ'ব ৰাজ্যত বহিৰাগতৰ দপদপ নোহোৱা হ'ব কি কৰিব লাগিব কি উপায় আছে আজি চাওক এইফালে আমাৰ ঘটনাটো এনেকুৱা হৈছে যে বিদেশী বাংলাদেশী আহি পেলাই আমাৰ খেতি মাটি দখল কৰিছে
আৰু এইফালে বাহিৰগত বনি আহি পেলাই আমাৰ যিখিনি প্ৰাইম লেণ্ড টাউন চিটিবিলাকত তেওঁলোকে দখল কৰিছে চ' এইটো এনেকুৱা নহয় যে অধিকাৰৰ কথা ইয়াত আহিছে কি লাখ লাখ বিদেশী কোটিত বিদেশী আৰু লাখত বহিৰাগত অসমত অসমীয়া মানুহৰ সংখ্যা আমাৰ কমি আহিছে আমাৰ মাটি আমাৰ জব্দ হৈছে বেলেগে গ্ৰাস কৰিছে আৰু তাৰ লগত ৰাজনৈতিক ক্ষমতা আমাৰ লাহে 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 কমি আহিছে এইবোৰৰ কাৰণেই আজি আলফাৰ জন্ম হৈছিল সহস্ৰ সংগ্ৰাম স্বাধীন অসমৰ প্ৰতিষ্ঠা কৰাত তো যিখিনি বেছিক ইস্যু যিখিনি বেছিক সমস্যাৰ আলফাৰ সৃষ্টি হৈছিল এই সমস্যাখিনি এতিয়ালৈকে ভাৰত ৰাষ্ট্ৰ বা অসমৰ চৰকাৰ তেনেকৈ বস্তুটো প্ৰতিষ্ঠিত কৰিব পৰা নাই যে যিখিনি শোষণ বঞ্চনা এতিয়া বহুতে কয় যে আন্দোলন নকৰাকৈ দলং এখন হৈছে ধৰি লৈছোঁ আগতে দিল্লীৰ পৰা দিছপুৰ বহুত দূৰত আছিল অসম ধৰি লৈছোঁ দূৰত্বটো অলপ কমিছে ধৰি লৈছোঁ যে আন্দোলন নকৰা কৰি এখন দলং হৈছে কিন্তু যিটো বেছিক যিটো ৰাজনৈতিক আমাৰ যিটো সুৰক্ষা বা যিখিনি আমাৰ ধৰি লওক কনষ্টিটিউশ্যনেল যিখিনি প্ৰটেকশ্যন সেইখিনি প্ৰটেকশ্যন আমাৰ এতিয়ালৈকে আমি পোৱা নাই যিটো সংখ্যাত বাঢ়ি আহিছে কাৰণ সিহঁতেতো বিদেশী যিখিনি সোমাই আহিছে তো সেইখিনি কোটি বিদেশী যিখিনি বাংলাদেশী তেওঁলোকেতো চিটিজেনশ্বিপ পাই গৈছে আৰু যিখিনি নতুনকৈ দিব ওলাইছিলে বিশেষকৈ বাংলাদেশী হিন্দুক যিখন কা আন্দোলন যিটো গোটেই অসমৰ মানুহে তাক বিৰোধিতা কৰিছিল জাতি জনগোষ্ঠীৰ যিমান সংগঠনে বিৰোধিতা কৰিছিল তৎসত্ত্বেও বিজেপি এখন জাপি দিছে ইয়াতে তাৰমানে কংগ্ৰেছৰ টাইমত IMBT আনিলে বাংলাদেশী মুছলিমক ৰক্ষণাবেক্ষণ দিবৰ কাৰণে আৰু বিজেপি আনিলে বাংলাদেশী হিন্দু ৰক্ষণাবেক্ষণ দিবৰ কাৰণে কাখন তাৰমানে দুই ফালৰ পৰা অসমীয়া জাতিয়ে চেপা খাইছে তাৰমানে কংগ্ৰেছ আহিলেও বিপদ বিজেপি আহিলেও বিপদ তো তেনে ক্ষেত্ৰত যিখিনি আমি সদায় কৈ আহিছোঁ যে যদি আলফাৰ এই ইস্যুটো যদি ৪৫ বছৰ হ'ল মই কেইদিনমান আগত কৈছোঁ যে আলফাৰ সহস্ৰ এই যিখন সংগ্ৰাম স্বাধীন অসম ভাৰতৰ যিখন ইণ্ডিপেণ্ডেঞ্চ সেই সময়ত গান্ধীহঁতে কৰিছিল তাতছে দীঘলীয়া কাৰণ গান্ধী চাউথ আফ্ৰিকাৰ অহাৰ পিছত এই সংগ্ৰামখন বেলেগ এটা গতি লৈছিলে বৰ বেছি ৩৫ বছৰ আমাৰ যে ৪৫ বছৰ হ'ল এই গণতন্ত্ৰ ভাৰতৰ সৰ্ববৃহৎ গণতন্ত্ৰ বুলি কয় আজি ৪৫ বছৰৰ যিটো ইস্যু মানে আলফাৰ যিটো সহস্ৰ সেই আজিলৈকে এটা তাৰে মানে এয়া সূত্ৰ ওলাব পৰা নাই তো এই সূত্ৰ যে ওলাই এই সমস্যাবিলাক নহয় তাৰমানে আমি কৈ আহিছোঁ যে আমাক এখন সুকীয়া সংবিধান দিয়ক য'ত নেকি আমাৰ অসমীয়া খিলঞ্জীয়া ৰাজনৈতিক আমি কনষ্টিটিউশ্যনেল প্ৰটেকশ্যন পাওঁ আৰু আমাৰ মাটি আৰু সম্পদৰ ওপৰত তো সম্পদৰ ওপৰত যিটো আমাৰ ধৰি লওক যিটো ইণ্টাৰনেল কলনাইজেশ্যন সেইটো বন্ধ হওক আৰু আমি আমাৰ তাৰ ওপৰত টেক্সেশ্যনটো চিষ্টেমটো আমি চেণ্ট্ৰেল গভৰ্ণমেণ্টে পাতি পেলাই ষ্টেট গভৰ্ণমেণ্টে নিৰ্ণয় কৰিব আৰু মাটি কোনোপধ্যে তাৰমানে অনা অসমীয়া যাব নালাগে চাওক আৰু এটা কথা বহুতে কৈছে মোৰ হাঁহি উঠিছে শুনক এতিয়া এই আগ্ৰাসনটো মাৰোৱাৰীৰ এতিয়াৰ নহয় যেতিয়া আমি অসমৰ স্বাধীনতা হেৰুৱাইছিল ইয়াণ্ডাবুৰ ১৮২৬ চনৰ বিদেশ যেতিয়া আহিছিল প্ৰায় 1840s পৰা যেতিয়া ইয়াতে গ্ল'বেল ইনভেষ্টমেণ্ট হৈছিলে টি ইণ্ডাষ্ট্ৰি হওক টিম্বাৰ হওক কোল হওক পিছত অইল আহিল তো এইবিলাকৰ লগত মাৰোৱাৰী আমাৰ অসমীয়া মানুহে গম নাপায় তেতিয়া সেই টাইমত সিহঁতে আহি আগ্ৰাসন কৰি দে হেভ মন'পলাইজ দ্য বিজনেছ অসমীয়া মানুহ সোমাবই নিদিয়ে বহু ক্ষেত্ৰত এইটো আমাৰ লগত দুখ দি থাকিলে নহ'ব কিন্তু আমাৰ মানুহ সোমাবই নিদিয়ে কাৰণ সিহঁতৰ যিটো নেটৱৰ্কিং সেই নেটৱৰ্কে আমাক মানুহ সোমাব নিদিয়ে এইটো নহয় যে আমাৰ মানুহে চেষ্টা কৰা নাই কৰিছে বোতাৰ সাকসেছ বোতাৰ ফেইলিয়াৰ হৈছে মই এই বিষয়লৈ আমি সততে সৰব হৈ আছে অদীপ কুমাৰ ফুকন খিলঞ্জীয়া স্বাৰ্থ ৰেখালৈ তেখেতে যথেষ্ট মাত মাতি আহিছে ফুকন ডাঙৰীয়া কি ক'ব যে এই ক্ষেত্ৰত যে আমাৰ খিলঞ্জীয়াসকলে ব্যৱসায় বাণিজ্যৰ ক্ষেত্ৰত পিছ পৰি আছে চাকৰি বাকৰিৰ ক্ষেত্ৰত সকলো ক্ষেত্ৰত বঞ্চিত ওপৰ লেভেলৰ পদবী প্ৰায়বিলাক আমাৰ খিলঞ্জীয়া লোক বঞ্চিত এই গোটেই আঁৰৰ কাৰণটো কি বুলি ভাবি ব্যাখ্যা কৰে কিহৰ কাৰণে ক'ত আমাৰ এই খিলঞ্জীয়া লোকৰ ভুল আছে এই গোটেই বিষয়টো যদি এটা কথা যদি চাই ৰাজ্যিক নেতৃত্ব যিটো চৰকাৰ অতি দুৰ্বল আজিৰ বুলি নহয় তাহানিখনৰ পৰাই ৪টামান উদাহৰণ দিব বিচাৰিছোঁ চাওক আজি এতিয়া শেহতীয়া উদাহৰণ আমাৰ গৃহমন্ত্ৰী ডাঙৰীয়াই তেখেতে খুব চেষ্টা চলাইছে নৰ্থ ইষ্টত হিন্দী লিংক লেংগুৱেজ কৰিব লাগে কিয় আৰু সেইটো কাৰণে তেওঁ কৈছে ইয়াত নৰ্থ ইষ্টৰ ৪০০টামান ভাষা আছে গতিকে হিন্দীটো লিংক লেংগুৱেজ কৰিব লাগে আৰু সেই গোটেই কথাটোৰ কাৰণে ইতিমধ্যে যথেষ্টখিনি হিন্দী শিক্ষক তেওঁ ২২০০ হিন্দী শিক্ষক ইতিমধ্যে অসমত নিয়োগ কৰিব বিচাৰিছে এই কথাবিলাকে বিভিন্ন কথা ভৱিষ্যতৰ ইংগিত দিয়ে যে কি কৰিবলৈ গৈ আছে দুটামান সৰু কথা যাওঁ মই যে অৰুণাচলটো দখল কৰিলে মই নেতৃত্বৰ দুৰ্বলতাৰ কথা কৈছোঁ চাওক যে আমি অসমান আন্দোলন কৰিলোঁ আন্দোলনক আমি গেছ ক্ৰেকাৰ কথা দাবী কৰিলোঁ গেছ ক্ৰেকাৰ দাবী কৰি ১০,০০০ কোটি টকাৰে গেছ ক্ৰেকাৰ ইণ্ডাষ্ট্ৰি হ'ল ২০১৬ত উন্মোচন হ'ল ৬৮০জন কৰ্মচাৰী ৩৬০জন বাহিৰৰ আৰু ইয়াত কি হ'ল আমাৰ ইয়াত কোনো ডাউন ষ্ট্ৰীম ষ্টাডি কৰা নহ'ল পলিষ্টাৰ পাৰ্ক তেনেকৈ থাকিলে ইয়াৰ পৰা
ইয়াৰ পৰা গোটেই গেছ ক্ৰেকাৰ পৰা যিটো ক্ৰেক কৰি পেলাই কৰা হ'ল এইটো কানপুৰত গুচি গ'ল ইণ্ডাষ্ট্ৰিয়েল কানপুৰত তাৰ উপাৰ্জন নহ'ল কানপুৰত একো কাৰণ নহ'ল সেইটো হ'ল চৰকাৰৰ ভুল সেইটো যদি নকৰিলে ইয়াত যদি ইণ্ডাষ্ট্ৰি অন্তত 1500 মান টাউন ষ্ট্ৰীম ইণ্ডাষ্ট্ৰি হ'লহেঁতেন এই ল'ৰাবিলাক বিভিন্ন সংস্থাপনৰ সুবিধা পালেহেঁতেন নহ'ল আন এটা সৰু এটা কথা চাওক উত্তৰ পূব সীমান্ত ৰেলৱে মানে নৰ্থ ইষ্ট অৰ্থাৎ উত্তৰ পূব সীমান্ত ৰেলৱেত কাটিহাৰ আৰু আলিপুৰদুৱাৰক কিয় ৰখা হ'ল সেইটো আজি ভাৰতবৰ্ষত 19টা মণ্ডল আছে ৰেলৱেত 19টা মণ্ডলৰ ভিতৰত দক্ষিণ মণ্ডলত খালি 2টা মানে নিয়োগ কেন্দ্ৰ আছে অসমত কিন্তু উত্তৰ পূব সীমান্ত ৰেলৱেত কিন্তু 2টা কিয় গুৱাহাটীত এটা নিযুক্তি বোৰ্ড আছে শিলিগুৰিত কিয় নিযুক্তি বোৰ্ড কিয় চৰকাৰে এইবিলাক বন্ধ কৰিব পৰা নাই শিলিগুৰিত নিযুক্তি বোৰ্ড কৰি পেলাই উত্তৰ পূবৰ নামত গোটেই বাহিৰৰ ৰেলৱে 1 লাখ ৰেলৱে কৰ্মচাৰী আমাৰ উত্তৰ পূবত 1 লাখ ৰেলৱে কৰ্মচাৰীৰ ভিতৰত 80% বাহিৰত কিয় সেই একেদৰে সৰু এটা আনটা কথাটো সৰু যদি ব্ৰহ্মপুত্ৰ বোৰ্ড 71ত পৰা হ'ল অসমৰ স্বাৰ্থত এটা ব্ৰহ্মপুত্ৰ বোৰ্ডৰ গুৱাহাটীৰ অফিচটোৰ লগতে শিলিগুৰিত এটা অফিচ কৰিছে শিলিগুৰিত অফিচটো কৰাৰ কোনো যুক্তি নাই কিন্তু শিলিগুৰিত এইকাৰণে কৰিছে শিলিগুৰিত সম্পৰ্ক নাই গতিকে এই শিলিগুৰিত তাত ব্ৰহ্মপুত্ৰখন এইফালে নাই গতিকে এই শিলিগুৰিত কৰি পেলাই কি কৰিছে এই অলপ দিন আগতে 22জনৰ এজন অসমীয়া বাকী বাহিৰত কেইদিনমান আগতে অলপ দিন আগতে বা 1.5 মাহমান আগতে 35জন কনিষ্ঠ অভিযন্তা দিছে বাহিৰৰ 22জন চতুৰ্থ বৰ্গ দিছে বাহিৰত এটা সৰু এটা আপুনি এটা কৈছিলে ফাঁচী বজাৰ কথাটো আপোনালোকৰ মনত আছে চাগে ফাঁচী বজাৰ এটা আমাৰ যিখন GMC বজাৰ আছিলে জুয়ে পুৰাকৈ নতুনকৈ ফাঁচী বজাৰ কৰা হ'ল তাত বহুত অসমীয়া মানুহ আছিলে তাত যিসকলে আপোনাক গৈছে তেতিয়া আমি কলেজত পঢ়ি থাকোঁতে তাতে চাহ দোকান বা বিভিন্ন আছিলে এতিয়া আপুনি তাত যাওক খালি 4টা অসমীয়া ব্যৱসায়ী সমগ্ৰ মিউনিচিপালিটিয়ে বনোৱা গোটেই অঞ্চলটো গোটেই বিল্ডিংটোত 4 মহলীয়া বিল্ডিংটোত 4টা অসমীয়া ব্যৱসায়ী এটাও নাই তাৰ এতিয়া অসমীয়া ব্যৱসায়ীবিলাক কি কৰে ৰাতিপুৱা আপুনি 4টা বজাত যাব 4টা বজাত ৰাস্তাৰ দাঁতিত তেওঁলোকে বজাৰ দিয়ে আৰু বজাৰ দি পেলাই তেওঁলোকে 8টা বজাত ঘৰলৈ উৰি যাবলগীয়া হয় আপোনাৰ কথাৰ লগত মই এটা কথা সংলগ্ন কৰোঁ আমাৰ GS ৰোড গুৱাহাটীৰ হৃদপিণ্ড GS ৰোডৰ সম্ভৱ হিৰণ্য শইকীয়া এখন প্ৰতিষ্ঠান আৰু এখন বা দুখন অসমীয়া মানুহ প্ৰতিষ্ঠান 3খন আছে অসমীয়া হাতত 3খন উলুবাৰীৰ পৰা গণেশগুৰিলৈকে 3টা অসমীয়া পৰিয়ালৰ হাতত মাটি আছে বাকী চব এণ্টায়াৰ মাটি আপোনাৰ আজি অন্য লোকৰ হাতত এইটো ভয়ংকৰ অৱস্থা আৰু এইটো কাৰণে মানে নেতৃত্ব শক্তিশালী হ'ব লাগিব সৈতে আছে আটাচুৰ সভাপতি বসন্ত গগৈ ডাঙৰীয়া স্বাগতম জনাইছোঁ আজি ইতিমধ্যে এটা দেখিবলৈ পালোঁ যে তাত মাৰোৱাৰী সমাজৰ লোকে আহি ক্ষমা খুজিলে ইয়াৰ পাছত কি হ'বলৈ গৈ আছে আপোনালোকে এই যে বাকী যিবিলাক দাবী আছিলে সেই দাবীবিলাকৰ ক্ষেত্ৰত আপোনালোকৰ কি স্থিতি হ'ব এতিয়া প্ৰথম কথা প্ৰণয় দা আমি যিটোক লৈ আন্দোলন কৰিছিলোঁ যে তোমালোকে ভুল কৰিলা ভুলৰ তোমালোকে স্বীকাৰ কৰা আজি অনাকাংক্ষিত পৰিৱেশটো সূচনা নহ'লহেঁতেন যদি 16 তাৰিখৰ দিনাখনে আমি নিমন্ত্ৰণ কৰা মিটিংখনলৈ তেখেতলোক গ'ল হয় তেতিয়াহ'লে এনেকুৱা ধৰণৰ পৰিৱেশ আৰু পৰিস্থিতি শিৱসাগৰত নহ'ল হয় আৰু আজি তেখেতলোকে গৈছে আৰু তেখেতলোকে মুকলি মনেৰে কৈছে হয় আমাৰ লেক অফ কমিউনিকেশ্যন হ'ল আমাৰ অহাত দেৰি হ'ল আৰু আমি দুখটো ক্ষমা বিচাৰিছোঁ ৰাইজৰ ওচৰত আৰু তেখেতলোকে এখন শৰাইত এটা তামোল পাণ লৈ তেখেতলোকে ৰাইজৰ ওচৰত আঁঠু লৈছে তাৰ অৰ্থ এইটো নহয় কোনোবাই হয়তো ফেচবুক হোৱাটছআপত লিখিব যে আশী ঊৰ্ধৰ ব্যক্তিক কোনোবাই আপোনালোকে ৰাইজৰ আগত এনেদৰে আঁঠু কঢ়াইছে কিন্তু প্ৰকৃতপক্ষে সেইটো নহয় সেই ব্যক্তিজনক আমি কৈছোঁ দাদা আপুনি আমাৰ ওচৰত হেৰি কৰিব নালাগে আপুনি বাহিৰতে থাকক আৰু আমি স্পষ্টভাৱে এটা কথা কৈছোঁ যে এই যে কামটো কৰা হ'ল তাৰ কাৰণে আমি শিৱসাগৰীয়া ৰাইজে আখৰিক তৃপ্তি লাভ কৰা নাই আমি সেইটো কৰিবলৈ যোৱা নাই আমি এটা মেছেজ দিব বিচাৰিছোঁ যে খিলঞ্জীয়াৰ আধিপত্য থকা এইখন শিৱসাগৰ এইখন অসমত খিলঞ্জীয়াৰ দপদপনি চলিব লাগিব খিলঞ্জীয়াৰ অধিকাৰ সাব্যস্ত হ'ব লাগিব সেইটো মেছেজ আমি দিব বিচাৰিছোঁ আৰু সেই মেছেজটোৱে দিব আমি প্ৰয়াস কৰিছোঁ আৰু এতিয়া শিৱসাগৰ পৰিৱেশ সম্পূৰ্ণৰূপে শান্ত ব্যৱসায়ীসকলে দোকান পোহাৰ খুলি আছে আৰু ব্যৱসায়ীসকলে দোকান পোহাৰ খুলিবৰ কাৰণে ইতিমধ্যে আমি তেখেতলোকক অনুমতি প্ৰদান কৰিছোঁ আৰু দ্বিতীয় কথা হ'ল যে আমাৰ যিটো আন্দোলন এইটো আন্দোলন হৈছে থলগিৰি খিলঞ্জীয়াৰ ৰক্ষণাবেক্ষণৰ এটা আন্দোলন আৰু থলগিৰি খিলঞ্জীয়াই যাতে অসমত অনাদি অনন্তকালৰ কাৰণে সুৰক্ষিত ভৱিষ্যতটো নিৰূপণ কৰিব পাৰে তাৰ কাৰণে হোৱা আন্দোলন আপুনি দেখিছে যে এইখন অসমত লোৱাৰ আছামত বিদেশী আহি স্বদেশী হ'ল আৰু এইখন অসমতে উজনি অসমত বহিৰাগত আহি ঘৰৰ মালিক হ'ল মাটিৰ মালিক হ'ল অৰ্থাৎ এফালে যদি আমাৰ বিদেশীৰ আগ্ৰাসন আৰু উজনি অসমত সম্পূৰ্ণৰূপে আমাৰ বহিৰাজ্যৰ পৰা যিটো আগ্ৰাসন হৈছে সেই আগ্ৰাসনে অসমীয়া জাতিটো নিশেষ কৰি পেলাইছে ভাষা সংস্কৃতি কৃষ্টি সকলো বিচ্ছিন্ন কৰি পেলাইছে লোৱাৰ আছামত তাত সংস্কৃতিৰ পৰিৱৰ্তন হৈছে ভাষাৰ পৰিৱৰ্তন হৈছে তাত খিলঞ্জীয়া ৰাইজৰ অস্তিত্ব সংকট আহিছে তাত সকলো ফিলৰ পৰা তাত বিচ্ছিন্ন হৈ গৈছে আৰু উজনি অসমৰ এই প্ৰান্তটোত যিটো বহিৰাগত বনিয়াৰসকলৰ যিটো দুষ্কাৰ্য
বহিনাগৰৰ বনিয়াসকলৰ যি আগ্ৰাসন, এই আগ্ৰাসনে অসমীয়া মানুহখিনিৰ হাতৰ পৰা ৰাজনৈতিক অধিকাৰ কাঢ়ি লৈ গুচি গৈছে, অসমীয়া মানুহখিনিৰ ওচৰৰ পৰা অৰ্থনৈতিক অধিকাৰ কাঢ়ি লৈ গুচি গৈছে, থলগিৰি খিলঞ্জীয়া ওচৰৰ পৰা ভূমি অধিকাৰ কাঢ়ি লৈ গুচি গৈছে। আজি উজনি অসমৰ ৰাইজ আজি ইমান যে নিবনুৱা সমস্যাত ভুগিছে, তাৰ কাৰণটো কি? যে উজনি অসমৰ মুষ্টিমীয় সংখ্যক ভূমি আজি থলগিৰি ৰাইজৰ পক্ষত নাই, থলগিৰি ৰাইজৰ ওচৰত নাই। আমাৰ সম্পদ আমাৰ অধিকাৰ নহয়, তেল আমাৰ অধিকাৰ আমাৰ নহয়। মই ডক্টৰ গোস্বামী অকণমান অলপ সময় লৈছোঁ। মই ডক্টৰ গোস্বামী এটা কথা আমি ক'ব লাগিব যে গোটেই মানে কেইজনমানৰ কাৰণে গোটেইখিনি মাৰোৱাৰী সম্প্ৰদায়ৰ লোকক সামৰাটো উচিত নহয়। কিছু সংখ্যক মাৰোৱাৰী সম্প্ৰদায়ৰ লোকে খুব ভালে খুব ধুনীয়াকৈ খুব সুন্দৰ কাম কৰি আছে, মই সেইটো কথা নকওঁ। কিন্তু এটা কথা আমি ক'ব লাগিব যে সৰহ সংখ্যক কিন্তু তেখেতলোকৰ লোকে কেৱল মাত্ৰ ব্যৱসায় কৰিছে, এইটো কিন্তু আমাৰ চকুৰ আগতো সেই কথাটো ভাহি উঠে। এই সমস্যাটো কেইজনমানৰ বাহিৰে কাৰো সেই জাতীয় স্বাভিমান বা জাতীয় যিটো আৱেগ, সেই জাতীয় আৱেগটো তেওঁলোকে আমাৰ ইয়াতেই খাইছে, আমাৰ ইয়াৰ পৰাই ঘটিছে, আমাৰ ইয়াতে সমগ্ৰ ব্যৱসায় বাণিজ্য কৰি পেলাই গোটেই সাম্ৰাজ্য বৃদ্ধি কৰিছে। কিন্তু আমাৰ প্ৰতি যিটো জাতীয় আৱেগ সেইটো সৰহ সংখ্যকৰে কিন্তু নাই, প্ৰথম কথা। দ্বিতীয় কথাটো হ'ল কি, এই প্ৰসংগটো এতিয়াৰে নহয়, 1947 সেইকাৰণে বিৰিঞ্চি কুমাৰ বৰুৱাদেৱৰ দৰে পণ্ডিতেও কৈ থৈ গৈছে যে কালচাৰেলি, ৰেচিয়েলি এণ্ড লিংগুইষ্টিকেলি এভৰি নন আছামিজ ইজ এ ফৰেনাৰ ইন আছাম। সেইটো 1947 কৈ থৈ গৈছে। আৰু মই বিচাৰোঁ যে সেই কথাটো ভুল প্ৰমাণিত হওক, তেখেতলোকে ইয়াত সুন্দৰভাৱে কাম কৰক। কিন্তু এইখিনিতে প্ৰণয়দা এটা কথাও ক'ব লাগিব যে আমাৰ মানুহখিনিৰ জাতীয় চেতনাটো, আজি বসন্ত গগৈ ডাঙৰীয়াৰ মই প্ৰথমতেই কৈছোঁ যে এই আজিৰ যিটো আঁঠুলোৱা কথাটোৱে সমস্যাটোৰ সমাধান নহয়। আমাৰ মানুহখিনিৰ জাতীয় চেতনাটো আৰু আমাৰ মানুহখিনিৰ আত্মসমালোচনাটো কিন্তু অহাটো খুব গুৰুত্ব মানে প্ৰয়োজন হৈ পৰিছে। আৰু এতিয়া যদি সেই আত্মসমালোচনাৰ ফালে আমি গতি নকৰোঁ, পৰৱৰ্তী সময়ত কিন্তু আৰু ভয়ংকৰ বিপদৰ বসন্ত গগৈ খুব সুন্দৰ বক্তব্য আগবাঢ়িছে। বিদ্যুৎ শইকীয়াৰ ওচৰলৈ মই যাব লাগিছিল, মই সময়ৰ অলপ অভাৱ হ'ল, মই তেওঁৰ ওচৰলৈ যাব নোৱাৰিলোঁ, মই ক্ষমা বিচাৰিছোঁ। আমি সকলোৱে নিশ্চয় এইটোৱে কামনা কৰিম যে খিলঞ্জীয়াৰ স্বাৰ্থ ৰক্ষা হওক, খিলঞ্জীয়াৰ স্বাৰ্থত যাতে কোনো ধৰণৰ কম্প্ৰমাইজ কৰা নহয়, সেইটো আমাৰ কামনা। আমি আশা ৰাখিছোঁ অসমত অসমীয়াৰ দাদা এই বহিৰাগত মানুহবিলাকে কিন্তু সাহসটো দি আছে। হয় হয়, যিদিনাখনৰ পৰা আমাক শংকৰদেৱক বাবাত শংকৰদেৱ বুলি ক'ব পৰা হ'ল, যেতিয়া বাবাত শংকৰদেৱ বুলি কোৱাৰ সাহস এওঁলোকে দিলে, আজি মহাৰাজ লাচিত বৰফুকনে ক'বলৈ সাহস এওঁলোকে দিছে। গতিকে বিজেপি চৰকাৰ আৰু RSSৰ কাৰণে কিন্তু বহু মানুহে সময় দি মানে পাৰ হ'ল, বেয়া নাপাব। কল্যাণ গগৈক আচলতে ক'ব দিব লাগিছিল, বেয়া নাপাব, মই সময় দিব নোৱাৰিলোঁ। পুনৰবাৰ সকলোকে ধন্যবাদ জনাম। আমাৰ বিশেষ অনুষ্ঠান দৰবাৰ মজিয়াৰ পৰা মই প্ৰণয় বৰদলৈ বিদায় লৈছোঁ।